বেন নামৰ এজন দুৰাচাৰী পাখণ্ড ৰজা আছিল আৰু এই বেনক যেতিয়া মৰ্দন কৰা হ'ল মথন কৰা হ'ল তেতিয়া পৃথুৰ উৎপত্তি হ'ল আৰু সেই দুৰ্দান্ত বেনক মন্থন কৰাৰ পিছত যি দিব্য পুৰুষৰ সৃষ্টি হ'ল সেইজনে হ'ল পৃথু আৰু পৃথুক যেতিয়া প্ৰজাই ৰজা বুলি স্বীকাৰ কৰি ল'লে তেতিয়া কৈছে পৃথুৰে বদতি শুনিও সৰ্বলোক যদি নিজৰ ৰাজা কৰি মানা খবে মোক তোমালোকে যদি মোক এইখন দেশৰ ৰজা বুলি স্বীকাৰ কৰি লৈছা তেতিয়াহ'লে শুনা কহু মহাধৰ্ম সাধু খবৰ বিহিত জাক শুনি দুৰ্জনৰো হুৱে শুদ্ধ চিত্ত তেতিয়াহ'লে তোমালোকে যদি প্ৰজা তেতিয়াহ'লে শুনা আচলতে সৎ লোকে সাধু লোকে কি কৰিব লাগে আৰু কি কৰিব নালাগে কি কৰণীয় কি বৰ্জনীয় কোনটো নিন্দাৰ কোনটো স্তুতিৰ কোনটো উচিত কোনটো অনুচিত কোনটো বিহিত কোনটো অবিহিত কৰ্ম কি বিকৰ্ম কি অকৰ্ম তোমালোকে সাৱধানে শুনা জাক মহাজন সবে সদা জিজ্ঞাসয় মহন্ত খবৰ ৰখিতো পৰম আশ্ৰয় আৰু যিভাগ সত্য শুদ্ধ কৰ্ম সেই সত্য শুদ্ধ কৰ্মত শুদ্ধ পথত সদায় মহানসকলে সাধুসকলে তাক অনুসৰণ কৰে আৰু সেই যি পথক মহান পুৰুষসকলে আশ্ৰয় কৰে সেই পথৰ কথা তোমালোকক মই ব্যক্ত কৰিম হেনজনে খাবহিতে শুনা সৰ্বজন পৰম মংগল কৰণে কৰা আৱৰণ আৱৰণ মানে কি বাৰু কাপোৰ যেনেকৈ আমি ভাল কাপোৰ পিন্ধিলে ধুনীয়া বস্ত্ৰ পিন্ধিলে মানুহজন আৰু ধুনীয়া দেখায় এইবোৰ যেন তোমাৰ কৰ্ণৰ অলংকাৰ হ'ব মানুহৰ কাণে কি বিচাৰে বাৰু প্ৰশংসা নাকে কি বিচাৰে ধুনীয়া গোন্ধ ডেকা মানুহৰ চকুৱে কি বিচাৰে গাভৰু নাৰী ডেকা মানুহৰ চকুকেইটাই কি বিচাৰে ৰনে বনে পথাৰত য'তে নহয় গাভৰু ছোৱালীহে চাইবোৰে ডেকা মানুহ আকৌ গাভৰু ছোৱালীকেইজনৰ চকুৱে কি বিচাৰে খুঠাম সুন্দৰ পাহুৱাল ডেকা মানুহ হয়নে মুখৰ জিভাই কি বিচাৰে তিতা বিচাৰে নেকি মিঠা বিচাৰি ফুৰে নাকটোৱে সদায় ক'ত কি ধুনীয়া গোন্ধ লাগিছে কোনে কি ধুনীয়া বস্তু ৰান্ধিছে ক'ত কি ধুনীয়া ফুল গোন্ধাইছে গতিকে বেয়া গোন্ধ পোৱাৰ লগে লগে তেওঁ সেই ঠাইৰ পৰা আঁতৰি যায় কাণখনে বিচাৰে নেকি আপোনাক কোনোবাই গালি পাৰক সেইকাৰণে কৈছে কাণখনে প্ৰশংসা শুনাতকৈ যিদিনাখন শুদ্ধ সত্য বাক্য শুনিবলৈকে উৎসুক হ'ব উৎসুক মানে হৰিণা পহুবিলাকে কাণখন থিয় কৰি ৰাখে কোনোফালে বাঘৰ মাত শুনিছে নেকি খচককৈ শব্দ এটা হ'লেলৈকে কাণ থিয় হৈ যায় সেই ঠাই কৰে তেনেকৈ কাণখন সদায় উৎকৰ্ণ হৈ থাকিব লাগে উৎসুক হৈ থাকিব লাগে যে মই কেতিয়া ঈশ্বৰৰ নাম শুনিম কেতিয়া ভাল কথা শুনা পাম সেইকাৰণে কৈছে তোমালোকে সেই চকিত হৰিণাৰ দৰে কাণবোৰ কৰি লোৱা যে আমি শুদ্ধ কথা শুনিম ঈশ্বৰৰ নাম শুনিম আৰু শুদ্ধ সত্য বাক্য শুনিম বাকীবিলাক আমি পৰিত্যাগ কৰোঁ তাত শুদ্ধ সত্য বাক্যবিলাকহে কাণৰ অলংকাৰ হোৱা উচিত কিন্তু তাৰ পৰিৱৰ্তে মানুহৰ সহজাত প্ৰবৃত্তি প্ৰশংসা যেতিয়া কেৱল প্ৰশংসাত কাণখন দি থাকিব সৎকৰ্ম নহ'বগৈ কাৰণ বদমাছ মানুহবিলাকে তেল দিয়া মানুহবিলাকে আৰু এই দুষ্ট মানুহবিলাকে কি কৰেগৈ তেল দিয়া কথা ক'ব প্ৰশংসা কৰিব কিন্তু আপোনাৰ যিজন হিতাকাংক্ষী সুহৃদ আপোনাৰ যদি বেয়া দেখা পায় আপোনাৰ মুখৰ আগত ক'ব এয়া আপোনাৰ ভাল দেখা নাই এয়া তোমাৰ ভাল দেখা নাই এয়া তোৰ ভাল দেখা নাই কিন্তু দুৰ্জন মানুহবিলাকে বদমাছ মানুহবিলাকে আপোনাৰ মুখৰ আগত প্ৰশংসা কৰিব আৰু পিছফালেৰে তৰোৱাল সোমাই দিব দেই গতিকে বেলেগৰ লোভীয়া কথাত ভুল নাযাব অৰ্থাৎ কেৱল প্ৰশংসাৰ বাবেই কাণখন নহয় কাৰণ এই প্ৰশংসাৰ জৰিয়তে বেয়া কথা কাণত দিব যেনেদৰে মন্থৰাই কোৱা বেয়া কথাখিনি কাণ পতাৰ বাবে কৈকেয়ীৰ কি হ'ল বাৰু স্বামীৰ স্বৰ্গবাস ৰামৰ বনবাস আৰু নিজৰ সৰ্বনাশ গতিকে কেৱল প্ৰশংসাৰ কথাই যদি কাণে বিচাৰে যে মই বেলেগে মই পৰা প্ৰশংসাখিনি শুনিম আৰু বেলেগে মই ভাল কথা ক'লেও নুশুনো আৰু এই প্ৰশংসাৰ জৰিয়তে বেলেগে এনেকুৱা কুমন্ত্ৰণা দিব যেনেকৈ মন্থনাই কুমন্ত্ৰণা দিওঁতে কৈকেয়ীৰ কি হ'ল স্বামীৰ স্বৰ্গবাস ৰামৰ বনবাস আৰু নিজৰ সৰ্বনাশ গতিকে নিজৰ সৰ্বনাশ যদি মাতি আনিব খোজা নাই সেই প্ৰজাসকল মই ভাল কথা কেইটামান ক'ম যিবিলাকে তোমালোকক আৰু তোমালোকৰ নাতি পুতিলৈকে সত্য শুদ্ধ পথত থাকিব আৰু তোমালোকে বংশানুক্ৰমে তোমালোকে
কি হ'ব পাৰিবা? আগুৱাই যাব পাৰিবা। কৃষ্ণ হে ৰাম যদি বোলা তজুয়ো পাওঁ দেশ কোন কাজ ইহাৰৰ উত্তৰতে বে শুনা খাম ৰাজ হেৰামে পূৰ্বতয়া মাক ব্ৰহ্মা দেৱে নিয়োজিল সমস্ত প্ৰজাৰ শাস্তা কৰিয়া পাতিল প্ৰজা পাহালি বাকপতি থাপিলায়া মাক যাক যেন অনুৰূপ জীৱিকা দিবাক আৰু মহাধৰ্ময়ূপ দেশৰ নিদানে আমাক নিযুক্ত কৰি ললিত বিদ্যমানে বিশেষত নিপতিৰাও এহি নিজ ধৰ্ম লোকক নিয়মে সিজে ৰাজাৰ ধৰ্ম তেবে তুষ্ট হুন্ত হৰি জগত ঈশ্বৰ যাৰ তুষ্টি ভৈলে নাহি অসাধ্য লোকৰ ও ৰামে যত কিছু মনোৰথ প্ৰজাৰ মিলয় হুৱে অনুদিনে কবে সনেত্ৰ হৃদয় হে ৰাম ৰাজা ভৈলে যদি নেদে ধৰ্মই উপদেশ লৱে কৰ ছয় মাত দিয়া নানা ক্লেশ এ ৰামে প্ৰজাৰ পাতক তেবে নিপতি ভুন জয় অল্পকালে ৰাজ্য পদ তাৰ নষ্ট হে ৰাম এতেকে লাগয় মোৰ হিত চিন্তি বাক হেন জানি এৰিও ক ও কুয়ায়া মাক কৃষ্ণ মহাৰাজ পৃথ্বী কৈছে যদি বোলা তজু উপদেশৰ কোনো কাজ ইহাৰ উত্তৰতে বে শুনা খামৰাজ যে প্ৰজাসকল আপোনালোকে ভাবিব পাৰে যে এই বেনৰ পুত্ৰইনো আমাক আৰু কি উপদেশ দিবলগীয়া আছে কাৰণ প্ৰজাসকলৰ মনত এতিয়াও সেই দুৰ্দান্ত প্ৰজাক অত্যাচাৰ কৰা সেই শাসকৰ কথা মনত আছে এতিয়া আজি বহু দিনৰ মূৰত অসমত শান্তিৰ অৱস্থা এটা ঘূৰি আহিছে আমি চকুৰ আগত ভাষাৰ আন্দোলন দেখিলোঁ ৬৯ চনৰ পৰা আলফাৰ আন্দোলন গ'ল বড়ো আন্দোলন গ'ল প্ৰায় বহু হাজাৰ ডেকা ল'ৰা ছোৱালীৰ মৃত্যু ঘটিল বহুত ঘূণীয়া হ'ল মানুহ ৰাস্তাত ওলাব নোৱাৰা এটা পৰিৱেশ হৈছিল ডেকা ল'ৰা পলাই থাকিবলগীয়া হৈছিল গতিকে তাৰ পাছত আমি ভাবিছিলোঁ এইবাৰ বা চৰকাৰে কি কৰে আগৰবিলাক এনেকুৱা আছিল ভাৱনাটো নাই জানো আকৌ বা কি কৰে আমাৰ মনত কি ভাৱনা হয় লংকাত যিয়ে যায় সিয়েই ৰাৱণ হয় সেনেকুৱা ধৰণৰ ভাৱনা গতিকে এইকাৰণে পৃথ্বীয়ে কৈছেগৈ
যে ইয়াৰ আগত আপোনালোকৰ মনত বেয়া চিন্তা সোমাই আছে, কাৰণ বেন শাসক আছিল আৰু বেনে মানে খুব কঠোৰ শাসন কৰিছিল, কাক কেতিয়া কেনেকৈ শাস্তি দিছিল তাৰ কোনো ঠিকনা নাছিল। সেইকাৰণে কৈছে, হে প্ৰজাসকল, তোমালোকে ভাবিব পাৰা এই বেনৰ পৰাই উৎপত্তি হোৱা পৃথুৰ পৰানো আমি কি উপদেশ শুনিবলগীয়া আছে। তেতিয়াহ'লে শুনা যে এজন ৰজা হিচাপে ৰজাৰ কৰণীয় কি আৰু প্ৰজাৰ কৰণীয় কি। শুনা যে পূৰ্বত আমাক ব্ৰহ্মাদেৱে নিয়োজিলে সমস্ত প্ৰজাৰৰ শাস্তা কৰিয়ে পঠিয়ালে। পূৰ্বতে আমাক ব্ৰহ্মাই প্ৰজাপালক হিচাপে নিয়োজিত কৰিছিল আৰু প্ৰজাক নিয়ন্ত্ৰণৰ বাবে আমাক দিহা দিছিল। আৰু তেতিয়া আমাক কি কৈছিল, প্ৰজা পালিবাকৰ প্ৰতি থপিলে আমাক জাক যেন অনুৰূপ জীৱিকা দিবাক। গতিকে যেতিয়া ব্ৰহ্মাই আমাক এই প্ৰজাৰ শাসনকৰ্তা পাতিছিল, তেতিয়া কৈছিল ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই চাৰিটা ভাগতেই চাৰিটা স্তৰত বিভিন্ন কৰ্ম থাকিব আৰু জীৱিকা অনুসৰি তেওঁলোকক যাতে কৰ্ম দিয়া হয় আৰু সমাজখনত যাতে শান্তি শৃংখলা একতা সংহতি বৰ্তি থাকে আৰু সমাজত যাতে অশান্তি নহয়, তাৰ বাবে তুমি কি কৰিবা, যথাযোগ্য ব্যৱস্থা কৰি পেলাই শান্তিপূৰ্ণভাৱে প্ৰজা পালনৰ ব্যৱস্থা কৰিবা। আৰু জাক যেন অনুৰূপ জীৱিকা দিবা আৰু মহাধৰ্ম উপদেশৰ নিদানে আমাক নিযুক্ত কৰিলন্ত বিদ্য মানে। আৰু বিশেষত এটা ৰজাৰ কৰ্ম আছে বা ৰজাৰ ধৰ্ম। ৰজাৰ ধৰ্ম প্ৰথম হ'ল প্ৰজাক সুৰক্ষিত কৰা, দ্বিতীয় কথা দেশৰ সীমান্ত পৰিদৰ্শন কৰা, তৃতীয় কথা প্ৰজাৰ অৰ্থনৈতিক অৱস্থা সময়ে সময়ে পৰিদৰ্শন কৰা। এই ৰজাৰ তিনিটা কাম বুলি পৃথিৱীয়ে কৈছে। প্ৰথম কাম প্ৰজাৰ শান্তি বাহাল ৰখা, প্ৰজা যাতে শান্তিমতে দেশত থাকিব পাৰে। দ্বিতীয় কথা সেইখন দেশৰ যি সীমান্ত তাক শত্ৰুৰ পৰা সুৰক্ষিত কৰি ৰখা। তাৰপিছত তৃতীয় বুলি কৈছে, কি কৈছে যে সময়ে সময়ে প্ৰজাৰ অৰ্থনৈতিক অৱস্থা কেনেকুৱা, কোনোবা ঠাইত খৰাং হৈছে নেকি, কোনোবা ঠাইত দুৰ্ভিক্ষ হৈছে নেকি, কোনোবা ঠাইত যদি বানপানী হৈছে, কোনোবা যেনে খৰাং পীড়িত বা বানপানী বা ভূমিকম্পৰ পৰা যে ক্ষতিগ্ৰস্ত হৈছে, ক'ৰবাত যদি জুই লাগি গৈছে, ক'ৰবাত যদি বন জুই চাতি ধৰিছে ইত্যাদি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগকে আদি কৰি আপাত মাৰি মৰকৰ পৰা শত্ৰু ৰাষ্ট্ৰৰ যদি তেওঁ দিগদাৰীও পাইছে, সমস্তখিনি প্ৰজাৰ অৱস্থা চকু দিয়াটো ৰজাৰ একান্ত কৰ্তব্য। তাৰোপৰি কি কৈছে যে তেবে তুষ্ট সন্ত হৰি জগত ঈশ্বৰ, যাৰ তুষ্টি বলে নাহি অসাধ্য লোকৰ। ঈশ্বৰৰ আদেশ কি যে প্ৰজাক পুত্ৰৰূপে পালন কৰিবা। প্ৰজা যদি শান্তিমতে থাকে, দেশ যদি সুৰক্ষিত হয়, জাতি বৰ্ণ নিৰ্বিশেষে আবাল বৃদ্ধ বনিতাই যদি দুৰ্ভোগত নুভোগে আৰু আকাল মাৰি কৰ্মাৰ্কত যদি নপৰে, তেতিয়াহ'লে ভগৱন্ত সেইখন দেশৰ প্ৰজাৰ ওপৰত আৰু সেইখন দেশৰ ৰজাৰ ওপৰত সন্তুষ্ট হয়। অৰ্থাৎ আমি ইয়াকে বুজিলোঁ, ইয়াৰ পৰা আমাৰ ভবাৰ ধৰণে আমাৰ চাৰিওপাশৰ পৰিৱেশটো তেতিয়া হ'ব, ঈশ্বৰে ভবাৰ ধৰণে যদি আমি কামবোৰ কৰিম, তেতিয়াহে আমি ভবাৰ দৰে আমাৰ পৰিৱেশটো হ'বগৈ। আমি পাৰিছোঁ জানো? আমি যেতিয়ালৈকে ঈশ্বৰে কোৱাৰ দৰে, ঈশ্বৰে ভবাৰ ধৰণে আমি কৰ্মবোৰ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আমি ভবাৰ দৰে পৰিৱেশ আমি নাপাম। গতিকে আপোনালোকে মনে মনে সকলো এটা পৰিৱেশৰ পৰা ভাবে। সকলোৱে এগৰাকী পিতৃ আৰু এগৰাকী মাতৃ জানো ভালকৈ পায়? সকলোৱে সৌভাগ্যৰ বলতহে ভাল পিতৃ মাতৃ হাল পায়। সৌভাগ্যৰ বলতহে তেওঁ যিখিনি মাটিত বাস কৰে তাৰে কুঁৱা এটাত বা দমকলত ভাল পানী পায়। বহুত ভাগ্যৰ বলত এগৰাকী পুৰুষে এগৰাকী সৎ নাৰীক পত্নী হিচাপে পায়। বহুত সৌভাগ্য হ'লে এগৰাকী নাৰী আকৌ ভাল এগৰাকী স্বামী পায়। কিন্তু প্ৰত্যেকে পায় জানো? কিয় নাপায়? কাৰণ আমি ঈশ্বৰ অনুৱৰ্তী হোৱা নাই। যিয়ে কায় বাক্যমনখিনি অৰ্পণ কৰি দি ঈশ্বৰৰ অনুৱৰ্তী হৈছে, ঈশ্বৰে কোৱাৰ দৰে কৰ্মখিনি কৈছে, তেওঁ ভবাৰ দৰে এটা পৰিৱেশ পায়। জাত কিছু মনোৰথ প্ৰজাৰ মিলয়, হুৱে অনুদিনে সবে সন্তোষ হৃদয়। আৰু যদি এনেদৰে ঈশ্বৰৰ নিৰ্দেশ পালন কৰি প্ৰজা বৎসল ৰজাই প্ৰজাৰ শান্তি ঐক্য সম্প্ৰীতি বাহাল ৰখাৰ কাৰণে দিনে ৰাতি অহোপৰুষতা কৰে, শত্ৰুৰ পৰা নিজৰ দেশৰ সীমা ৰক্ষা কৰে, অভ্যন্তৰীণ ক্ষেত্ৰতো কোনো দুৰ্ভোগ ভুগিব নিদিয়ে আৰু অন্যায় মাৰি মৰক জুই প্ৰাকৃতিক এই দুৰ্যোগৰ পৰা যদি প্ৰজাক ৰক্ষা কৰে, তেতিয়াহ'লে সেই প্ৰজাই সেই ৰজাক ভগৱান সদৃশে পূজন কৰে।
হোৱে অনুদিনে সন্তোষ হৃদয়। আৰু প্ৰত্যেক প্ৰজাৰ যেতিয়া মনত সন্তোষ ভাৱনা আহিব ভগৱন্ত সন্তোষ হ'ব, আৰু ভগৱন্ত সন্তোষ হ'লে সেই প্ৰজাই সেই ৰজাক, সেই দেশৰ ৰজাক ভগৱন্ত সদৃশে মানিব। তেবে তুষ্ট হুন্ত হৰি জগত ঈশ্বৰ, যাৰ তুষ্টি বলে নাই অসাধ্য লোকৰ। আৰু যেতিয়া ভগৱন্ত সন্তুষ্ট হ'ব তেতিয়া আৰু অসাধ্য বুলিবলৈ কেনে যত কিছু মনোৰথ প্ৰজাৰ মিলয় হোৱে অনুদিনে খবৰ সন্তোষ হয় নাই। ৰাজা ভৈলে যদি নেদে ধৰ্ম উপদেশ লবে খৰচয় মাত্ৰ দিয়া নানাশেষ। যদি ৰজা হয় প্ৰজাৰ অৰ্থনৈতিক অৱস্থা বিচাৰ নকৰে, কেৱল দিনক দিনে টেক্স মানে কৰ, অমুকত ইমান কৰ তমুকত তিমান কৰ যদি কৰিব লাগে তেওঁলোকে কৰ দিব পাৰোঁ। কৰ দিয়াৰ কাৰণে প্ৰজাসকলৰ যদি নিজস্ব ইনকাম নাথাকে, তেওঁলোকৰ আয়ৰ যদি সুচল ব্যৱস্থা নাথাকে, আৰু কেৱল যদি তেলিৰ মূৰত তেল দিয়া হয়, আৰু তেতিয়াহ'লে কি হ'বগৈ প্ৰজা পাপগ্ৰস্ত হ'ব আৰু সেনেকুৱা ৰজাৰ ৰাজ্য ভ্ৰষ্ট হয়। এতিয়া আমি যি পথেৰে আহিছোঁ এই পথেৰে আহোঁতে দেখিছোঁ নতুনকৈ ঢালাই কৰা ৰাস্তাও ফাটিছে। হয়তো দুমাহো হোৱা নাই, গুৱাহাটীৰ পৰা যি ৰাস্তাৰে আহিছোঁ নতুনকৈ ঢালাই কৰা ৰাস্তাও ফাটিছে। যদি মোক কয় আপুনি বোলে ব্ৰহ্মবা আপুনি ঠিকাদাৰজনক সোধকচোন যিয়ে বনাইছিল, আৰু মই ঠিকাদাৰজনক পাই গ'লোঁ আৰু ঠিকাদাৰজনক সুধিলোঁ দাদা এইটো দুমাহো হোৱা নাই ৰাস্তাটো কিয় ফাটিছে? তেতিয়া ঠিকাদাৰজনে মোক কৈছেগৈ যে মই মন্ত্ৰীক মেনেজ কৰিবলগীয়া হ'ল, ইঞ্জিনিয়াৰক মেনেজ কৰিবলগীয়া হ'ল, আৰু ইয়াত কাম কৰিব আহোঁতে কিছুমান লোকেল ল'ৰাই ডিষ্টাৰ্ব কৰিলে, বোলে আমাক যদি পাৰ্চেণ্টেজ যেন আপোনাক কাম কৰিব নিদিওঁ, হয়নে? গতিকে মন্ত্ৰীক দিবলগীয়া হ'ল, টিভি দলিৰ বানত টেবুলে টেবুলে প্ৰসাদ দিবলগীয়া হ'ল, আৰু দিওঁতে শেষত যিকেইটা ৰ'ল আৰু সেইকেইটাৰে এই দুমাহতকৈ আৰু বেছি দিন ৰাস্তা নাযায়। সেইটো মোৰ দুখ নহয়। মোক কৈছে আপুনিও যদি ঠিকা লয় আপুনি নিদিওঁ বুলি ক'লে সেই হ'ব লাগিব, গতিকে আপুনিও ৰাৱণ হ'ব লাগিব। আৰু মই তেতিয়া ঠিকাদাৰজনক কিন্তু দুখ দিব পৰা নাই। কথাটো কিন্তু ভাবি চাব, ভাল মানুহ, ঠিকাদাৰজন ভাল মানুহ। তেওঁ কৈছেগৈ মই বেছি লাভ কৰা নাই ব্ৰহ্ম, এই লেবাৰকেইটাক দিব পৰাৰ কাৰণে কৈছোঁ, আৰু মোৰ হাতৰ পৰাহে যাব নেকি, কাৰণ আচল বিল আহিব আছে। গতিকে চাওক কি কৈছে যে এই ৰজাই যদি কেৱল কৰ কাটল বঢ়ায়, নহয় জানো? এতিয়া দেখিব আপোনালোকে বেয়া নাপাব, 26 চনৰ ইলেকশ্যন আহি আছে। 26 চনৰ ইলেকশ্যনৰ আগে আগে চিলিণ্ডাৰৰ দাম কমাই দিয়া হ'ব 50 টকা হ'লে। কিয় কাৰণে চিলিণ্ডাৰটো পাকঘৰত থাকে। এই ইলেকশ্যন অহাৰ লগে লগে প্ৰথম আপোনাৰ চিলিণ্ডাৰৰ দাম 50 টকামান কমাই দিব। 50 টকামান কমাই দিলে গোটেই বছৰটোত যে 100 টকা বঢ়াই দিছিল সেইটো মানুহে পাহৰি যাব। তাৰপিছত আমাৰ গোটেই ৰাতি মেডিকেলখন খোলা থাকিলে ভাল ইমাৰ্জেঞ্চিত, গতিকে ৰাতি মেডিকেলখন খোলা থাকিব লাগে বুলি ৰাতি যাতে ডাক্তৰ সেই বুলি কিন্তু OPD খোলা থাকিব লাগে কিন্তু কোনো কোৱা নাই। কিন্তু এতিয়া সোমৰসৰ দোকান গোটেই ৰাতি খোলা থাকিব বুলি প্ৰস্তাৱ হৈছে, তাত কিন্তু সকলোৱে সমৰ্থন কৰিছে। গতিকে পাপীৰ পিঠাত মন, আমি দাবী কৰিব লাগে যে ৰাতি গোটেই ৰাতি OPD খোলা থাকক আউট পেচেণ্ট ডিপাৰ্টমেণ্ট, কিন্তু সেইটোত কোনেও কিন্তু ডিমাণ্ড দিয়া নাই দেই। কিন্তু যিটো বেয়া কথাত ডিমাণ্ড দিছেগৈ সেইটোত কিন্তু চবেই টেবুলত ঢকিয়াই কৈছে ভাল হৈছে ভাল হৈছে ভাল হৈছে। গতিকে মই ভাবোঁ মহন্তৰ চিন মাহনিত পাপীৰ পিঠাত মন, আইতাই কৈছিল ভালে পাই ভালক যাবৰে পাই খালক। আৰু কপালত থকা চকুকেইটাই যে চকু নহয় এইবাৰ বুজিলোঁ, কাৰণ মই গুৱাহাটীত য'ত থাকোঁ চানমাৰি বুলি কয়, আচলতে চানমাৰি শব্দটো জানমাৰি দিলে ভাল, আমাৰ তাতে মানুহ চানুহ বেছিকৈ মৰে। আৰু আমাৰ সন্মুখৰ ৰেলৰ লাইনটোৰে ভাঙাগড় মেডিকেললৈকে যাব পাৰি, আৰু সেই ৰেল ক্ৰচিংটোত দুকুৰি ডেকা ল'ৰা ছোৱালী ঢুকাল, আৰু কিন্তু সেই দুকুৰিৰ ভিতৰত এজনো কিন্তু দৃষ্টিহীন নহয়, নহয় জানো? গতিকে কথাবোৰ কেনেকুৱা চাওকচোন। গতিকে আমি সচেতন নহ'লে এনেকুৱাই। সেইকাৰণে কৃষ্ণ অৰ্জুনে কি বুলি কয়, য়োগাস্থা কুৰু কৰ্মাণি, যি কাম কৰিবা সচেতন হৈ কৰিবা। সচেতন হৈ নকৰাৰ কাৰণে মানুহ নলাত পৰে, ৰাস্তা পাৰ হওঁতে এক্সিডেণ্ট হয়, অথচ ঘৰৰ গৰু ছাগলীকেইটা ৰাস্তা পাৰ হৈ যায়। ইহঁতে কাপোৰো নিপিন্ধে, স্কুলতো নাযায়, আমাৰ দৰে কথাও ক'ব নাই। সিহঁতে কিন্তু ৰাস্তা পাৰ হৈও যায়, আহি পেলাই গোহালিও পায়, কিন্তু আমি স্কুলতো যাওঁ, কাপোৰো পিন্ধোঁ, লাজ মানুহ আছে, কথাও বুজোঁ, কিন্তু মগজুত গোবৰৰ পৰিমাণ বেছি হোৱাৰ কাৰণে পদূলিতেই হান খাই মৰোঁ। পাইছে বুজি? গতিকে আমাৰ অকথাত বেছি মন। সেইকাৰণে গুৰুজনে কি বুলি লিখিলেগৈ, বামানয় শাস্ত্ৰমুহি আছে সৰ্বজন। এই কথা বুজিব লাগিলে
এতিয়া বিহপুৰীয়ালৈকে বলক, কাপোৰৰ দোকানত সৰু সৰু ল'ৰা ছোৱালী 4টা হাতত ধৰি লৈ যাওঁ আৰু তেওঁলোকক কওক কেনেকুৱা কাপোৰ লাগিব, চিধাই ৰঙা নীলা কাপোৰলৈকে আঙুলিয়াই দিব। বিধৱা আইতাজনী পিন্ধা উকা কাপোৰ দেখুৱাই দিব নেকি 5 বছৰীয়া 4 বছৰীয়া ল'ৰা ছোৱালী? যেনেকৈ সৰু সৰু ল'ৰা ছোৱালীয়ে ৰঙীন কাপোৰ ভাল পায়, সেনেকৈ মৰিবৰ বয়স হ'লে এই ৰঙীন কল্পনাৰ জগতখন আমি এৰিব পৰা নাই, অৰ্থাৎ মায়াৰ জগতখন এৰিব পৰা নাই। সেই বামা নাই, বামা নাই মানে সেই ৰংচঙীয়া য'ত ভোগবাদী জীৱনটো এৰিব পৰা নাই। তো কেনেকৈ আমি এৰিব লাগিব? নিজকে আপোনালোকে পথাৰখন বুলি ভাবকচোন। বছৰত কেইটা মাহ? বহাগ, জেঠ, আষাৰ, শাওণ, চ'তলৈকে 12টা মাহ। এতিয়া যিসকল সৰু ল'ৰা ছোৱালী তেওঁলোকৰ বহাগ মাহ চলি আছে, ফূৰ্তি কৰি আছে, পিছফালে দেখিছোঁ জঁপি আছে, কি পাতিছে গমেই নাপায়, নাম কি গালে, ভাগৱত কি গালেগে, কোনোবা ক'লে কল এটা নাপালোঁ সেইটো কমপ্লেইন কৰিব, কি নাম গালে একো বুজি পোৱা নাই। তেওঁলোকৰ এতিয়া বহাগ মাহ চলিছে, ফূৰ্তি নহয় জানো বিহুৰ সময়? দুদিন পাছত তেওঁলোকৰ গাটোৰ ওজনৰ সমান স্কুলৰ বেগ পৰিব। বাপৰে বাপ, ইমান পঢ়িব লাগে। জেঠ মাহত ৰ'দটো টান নহয় জানো? এতিয়া লাহেকৈ সেই অকণমানি ল'ৰাটো ডেকা হ'ব, ছোৱালীজনী গাভৰু হ'ব। এতিয়া ডেকা গাভৰু ক'ত থাকে আমাৰ সাধাৰণতে? খেতিৰ সময়ত আমি পথাৰত থাকোঁ। আমি যেতিয়া কঠীয়া উঘালি দিওঁ, কলা ফুলত কোবাওঁ, গাত বোকা লাগে, আৰু ৰোৱনী ছোৱালীজনী গাভৰুজনীৰো বোকা লাগে, অৰ্থাৎ ডেকা গাভৰু কালতেই গাত বোকা লগাৰ বয়স। অৰ্থাৎ শাওণৰ পথাৰত কি থাকে? বোকা থাকে। এইবাৰ অকণমান তেওঁলোকে জনা হ'ব, নিজকে সংযত কৰিব পৰা হ'ব। এইবাৰ কি পাবা শাওণৰ পিছত? ভাদ মাহ। ভাদ মাহত ভদিয়াখৰ বুলি কয়। ভদিয়াখৰ আহিলে বহুত কি হয়গৈ, এই ভদিয়াখৰত ধান মৰিও যায় আৰু পানী লগাবৰ বয়স হয়, ভদিয়া বানো আহে। মাক দেউতাকৰ কথাবোৰ ভদিয়াখৰৰ দৰে। কিন্তু ভাদ মাহৰ খৰ আহিলেগৈ কি হয়, এই গছৰ পাতত পৰিলে কি হয়, তেওঁলোকে ইয়াৰ দ্বাৰা খাদ্য উৎপাদন কৰে। গতিকে ডেকা গাভৰুৱে মাক দেউতাকৰ টান কথাক পেলাব নালাগে। যেনেকৈ সূৰ্যৰ প্ৰখৰ তাপৰ পৰা বৃক্ষই খাদ্য তৈয়াৰ কৰে, সেনেকৈ নিজৰ পিতৃ মাতৃৰ এই উপদেশৰ পৰা, সিলৈকে টানেই হওক, তাৰ পৰা অভিজ্ঞতাটো ল'ব লাগে যে মোক কিয় এনেকৈ ক'লে, আৰু সেইখিনি কামত লাগিবগৈ। ৰাতিপুৱা খোৱা মিঠা লাড়ুটো, ৰসগোল্লাটো ওলাই যাব 3 ঘণ্টা পিছত। কিন্তু সেই LP স্কুলত পঢ়োঁতে বা আপোনালোকে সৰু থাকোঁতে যিখিনি টান টান কথা কৈছিল, যিখিনি ভাল কথা কৈছিল, সেইখিনি কিন্তু আপোনাৰ জীৱনটো পাৰ হ'ব। লাহেকৈ ভাদৰ পিছত আহিন হ'ব। আহিন হোৱাৰ লগে লগে কি হ'ব? ধানৰ থোক আহিব, নহয় জানো? লাহেকৈ গাটো ধুনীয়া দেখা হ'ব, ডেকাজন ভৰুণ হ'ব, গাভৰুজনী ভৰুণ হ'ব, আৰু সেই বয়সত অকণমান গহীন গম্ভীৰ হৈ যায়। ভাদৰ পিছত কি আহিব? আহিন। আহিনৰ পিছত কাতিৰ সময়ত সাধাৰণতে স্বাভাৱিকভাৱে ধানৰ গুৰিত পানী নাথাকে। কিন্তু ধানৰ গুৰিত যদি কাতিৰ মাহত পানী নাথাকে, ধানবোৰ কিন্তু পতান হ'ব। সেইকাৰণে কি হৈছে, আহিন কাতিত ৰাখিবা পানী, ৰজাই যেনেকৈ ৰাখে ৰাণী। যেতিয়া আপোনাৰ ল'ৰাটো বিয়া কৰাবৰ বয়স হ'ব, আপোনাৰ ছোৱালীটো বিয়া দিবৰ বয়স হ'ব, তেতিয়া টান কথা নক'ব গাৰ্জেনে। নকয়, ভায়েক বুলি ভাবি বিয়া কৰাবলগীয়া ল'ৰাটোক ক'ব, কালি কিন্তু সংসাৰ কৰিবি, কালি তোৰ বিয়া পাতি দিলে তই এবছৰ পিছত বাপেক হবি, এনেকৈ কিন্তু নহ'বগৈ। অকণমান গহীন গম্ভীৰ হ, কথাবোৰ বুজিবি। ছোৱালীজনীক মাকে বুজাব লাগিব, তোক কালি বিয়া দিয়াৰ লগে লগে মাজনী তোমাৰ নিজৰ ঘৰখন হ'ব, এনেকৈ কাঁহত কোব মাৰি উঠিলে নহ'ব। তই বুজিব লাগিব, সংসাৰখন পানীয়ে মৰা বাও নহয়। শাহুৱে মা হ'ব, শহুৰে দেউতা হ'ব, দেৱৰে ভাই হ'ব, ননদে ভনী হ'ব, এনেকৈ বুজাব লাগিব। অৰ্থাৎ ইয়াকে ধানৰ গুৰিত পানী দিয়া বুলি কয়। কাৰণ কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ, মাকৰ ঘৰত জীয়ৰী বাঢ়ে, পথাৰত বাঢ়ে ধান। মাকৰ ঘৰত যিখিনি বৃদ্ধি হ'ল, সেইখিনি বৃদ্ধি কিন্তু শহুৰৰ ঘৰত নহয়। আৰু শহুৰৰ মানে জোঁৱাইৰ ঘৰত কি হ'বগৈ, সেইখিনি এৰি দিব লাগে ছোৱালীজনী পুৰত হ'বলৈ পেলাই। সেইকাৰণে আগতীয়া ধান বানে খায়, নুমলীয়া ধান হ'লে পতান হয়। ধানৰ চেহেৰা ভাল হ'লেই নহ'ব, ধানত ধান হ'ব লাগিব। আৰু আহিন কাটিৰ পিছত কি পাম? আঘোণ। আঘোণত কি হ'ব? এবাৰ ধান পকিব। পকা ধাননিৰ মাজত বহি থাকিবচোন, বকিয়াটোত কেনেকুৱা লাগিবগৈ। অৰ্থাৎ ল'ৰাটোলৈকে বোৱাৰী আহিল, ছোৱালীজনী জোঁৱাইলৈকে দিলে, নাতি পুতি অহা সংসাৰখন আঘোণৰ পথাৰ। আঘোণৰ পথাৰত যেনেকৈ পকা ধান থাকে, যেতিয়া এজন পুৰুষ গৈ পেলাই ককা হ'বগৈ, আপুনি গৈ পেলাই ককা হ'ব। কিয় কাৰণে? ল'ৰাৰ ফালৰ পৰা বোৱাৰী আনিলে কাৰণে নাতি পালে, ছোৱালী বিয়া দিওঁতে জোঁৱাইৰ ফালৰ পৰা যি যাৰ ফালে নাতি পালে। অৰ্থাৎ ল'ৰাৰ ফালৰ পৰাই হওক, ছোৱালীৰ ফালৰ পৰা যেতিয়া নাতি পাব, সেয়া আঘোণ মাহ। আঘোণৰ পিছত কি হ'বগৈ? পুহ মাহ।
পুহ মাহ অহাৰ আগতে আঘোণৰ পকা ধান ঘৰত আহে। এতিয়া পথাৰত কি থাকিব? পথাৰখন আপুনি। পথাৰত নৰা থাকিব। যেতিয়ালৈকে পথাৰত ধান থাকিব ডাবুল বেৰা, আৰু যেতিয়া পথাৰত ধানৰ ঠাইত নৰা থাকিব বেৰ নাথাকে। মনত ৰাখিব, পুহৰ শেষৰ ফালে নৰাখিনিও নোহোৱা হ'ব। নৰাখিনি ক'ত যাব? মাঘৰ মেজিত। মাঘৰ পহিলা তাৰিখৰ দিনাখনে মেজিটোত জুই দিয়া হ'ব। আৰু দ্বিতীয় মাঘৰ পৰা আপুনি কি দেখিব পথাৰত? ইখন গাঁৱত 4টা, সিখন গাঁৱত 4টা, সৌখন গাঁৱত 3টা, য'ত য'ত মেজি জ্বলাইছিল চাই। অৰ্থাৎ আপুনি নাতি পুতি পোৱাৰ বয়সতে আপোনাৰ একেলগৰ বহুতে পৃথিৱী এৰিব। চাই নহয় জানো? গতিকে আজি বোলে নগেন, কালি খগেন, পৰহি ৰমেন, পিছদিনাখন হৰেণ, তাৰ পিছদিনাখন যোগেন, এটা এটাকৈ যাব ধৰিছে পথাৰৰ চাইখিনি। এতিয়া মাঘৰ পথাৰত আপুনি নৰাও নাপায়, ধানটো বেলেগ কথা। এইবাৰ লাহেকৈ বৰদৈ চিলা আহিব। ফাগুনৰ বতৰ, মদাৰ গছ আৰু পলাশৰ গছত জুই লাগিব। কাৰণ মদাৰৰ ফুল ৰঙা, পলাশৰ ফুল ৰঙা, কুলি কেতেকীবিলাক আহি পেলাই দুপৰ নিশা মাতি ডেকা গাভৰুক পগলা কৰি দিব। ৰৈ ৰৈ ৰতি মইনামতী দুভাগ ৰাতি কৰেনো মোৰ টোপনি ক্ষতি, হয়নে? হয়তো কোনোবা ডেকা ল'ৰাই গাব, হ'বনে নহয় মোৰ জীৱন্তী, হয় নহয়? আশাৰে হয়তো গান গাব। কিন্তু সেই তেতিয়া ফাগুনত বুঢ়াটোৰ বয়স কেনেকুৱা? মনটো উৰুঙা উৰুঙা যাব, কিবা যেন নাই, কিবা যেন নাই। নামঘৰলৈ গ'লে চাই লগৰ সমনীয়া বহুত গুচি গ'ল। ফাগুন মাহ। আৰু শেষত বৰ্তমান কি মাহ চলি আছে? চ'ত মাহ। বহুত লগ সমনীয়া এৰিবগৈ। চাহ বাতি দিলেও তাতে ঠাণ্ডা হ'ব। বুঢ়ীয়ে ক'বগৈ, তেতিয়াই দিলোঁ নাখালা দেখোন, বোলে পাহৰি গ'লোঁ। বুঢ়ীৰ প্ৰতি আশা নহ'ব, বুঢ়ীৰ প্ৰতি বুঢ়াৰ আশা নোহোৱা হ'ব। আৰু এতিয়া একেবাৰে যিসকল পৃথিৱীৰ পৰা যাবলগীয়া তেওঁলোকৰ চ'ত মাহ চলি আছে। আৰু তেওঁলোকক সুধিলে, ককা কি খবৰ? বোলে খেৰৰ পুঁজিহে আৰু। দমাই থৈ দিয়া খেৰখিনিত যদি কোনোবাই DSLR কাঠি এডাল মাৰি দিয়ে ভমককৈ জ্বলি যায় নে নাযায়? গতিকে বুঢ়া বয়সত যেতিয়া নিজৰ ল'ৰা ছোৱালী নাতিপুতিৰ পৰা পাবলগীয়া সন্মানখিনি, মৰমখিনি, চেনেহখিনি, মৰ্যাদাখিনি নাপায়, তেতিয়া বুকুত এখন শ্মশান লৈ ঘূৰি ফুৰে। আৰু সেয়ে শেষ বয়স। গতিকে এই বহাগৰ পৰা চ'তলৈকে জীৱন্ত বুলি ভাবকচোন। গতিকে জীৱনটো বৰ চুটি, মৃত্যুৰ দেৱতাৰ হাতৰ পৰা ধাৰ কৰি অনা অকণমান সময়। গতিকে আমি সকলোৱে ক'ত সাঁতুৰিছে পালোঁ? এটা চৰিয়াত। আজি ভিতৰত জলপান লওঁতে যিটো চৰিয়াত হাত ধুবলৈকে দিছে, সেই চৰিয়াটোত কিন্তু আমি সাঁতুৰিছিলোঁ এদিন, মনত আছে? গা ধুৱাইছিলাই, নাও বাই শিকিলে চৰিয়া পানীত, হয়নে? গতিকে সেই চৰিয়াটোত সাঁতুৰিব শিকোৱাতকৈ সোঁতৰ বিপৰীতে আপোনাৰ ল'ৰাটো বা ছোৱালীটোক সাঁতুৰিবলৈকে শিকাওক। সময়ৰ কথা বুজি দিয়ক, সময় যে মূল্যৱান। আৰু তাকে যদি নিশিকায়, তেওঁ নিজৰ ঘৰৰ পুখুৰীটোতেই গা ধুবলৈকে যাওঁতে ডুবি মৰিব। পানীত পৰিলে সকলো মানুহ নমৰে, পানীত পৰিলে সেইজন মানুহ মৰে যি পানীত সাঁতুৰিব নাজানে। গতিকে সাঁতুৰিবলৈকে শিকাওক। আৰু যদি সাঁতুৰিবলৈকে নিশিকায় একাঠু পানীতেই ডুবি মৰিব। গতিকে ইয়াৰ কথাটো এইটো, ভয়ৰ পৰা যদি জিকিব খুজিছে অভয় চৰণত শৰণাপন্ন হ'ব দিয়ক। তাকে মই সাঁতুৰিব কৈছোঁ। যেতিয়ালৈকে অভয় চৰণত শৰণাপন্ন নহয় তেতিয়ালৈকে ভয় থাকিব। আৰু ভয় থাকিলে কোনো কামত সফল হ'ব নোৱাৰে। পৃথিৱীত সফল হোৱাৰ মূল মন্ত্ৰটোৱে হ'ল অভয়লৈকে অহা। সেইজন মানুহে আৰ্মিত, CRPত, BSFত জইন কৰিব নোৱাৰে। লওঁতে কৈছে বোলে যাৰ ভয় আছে, যি তেজ দেখিলে ভয় খায়, কটা মানুহ দেখিলে ভয় খায়, মূৰনোৱা মানুহ বোলে ভয় খায়, গুলীক ভয় খায়, শত্ৰুক ভয় খায়, সি জানো মিলিটাৰী হ'ব পাৰিব? বেৰত কেইটামান দৌৰি থকা ঘোঁৰা থকা ছবি এখন লগাই থ'লে নহ'ব। সেই ঘোঁৰাকেইটাতকৈ তেওঁৰ চিন্তা আগত হ'ব লাগিব। ঘোঁৰাৰ দৰে দৌৰিয়ে কি লাভ যদি 20 বছৰত মৰি থাকে? ঘোঁৰাই গোটেই জীৱনটো দৌৰি থাকে, কিন্তু 20 বছৰ বা 22 বছৰ ঘোঁৰাটোৰ মৃত্যু হয়। অজগৰ সাপডাল লেধেপ ধেপকৈ পৰি থাকে, কিন্তু 200 বছৰ বাচি থাকে। গতিকে নিৰৰ্থক কথাত দৌৰি লাভ নাই। আপুনি যি পাব লাগে পাবই, কিন্তু সেই বুলি ভাগ্যক দিয়াই থাকি লাভ নাই। বেৰত এখন ফটো দেখিলোঁ এজন ছাত্ৰৰ, 2খন পাহাৰৰ মাজত বেলিটো ওলাই আছে। হ'লে হ'ব কি 10টা বজাৰ আগত তেওঁ শয্যাই ত্যাগ নকৰে। গতিকে ৰাতিপুৱাৰ বেলিটোৱে উদয় হোৱাৰ আগতে আপুনি শয্যা ত্যাগ কৰিব লাগিব। গতিকে বেলিটো আকাশত ওলোৱাৰ আগতেই যদি শয্যা ত্যাগ কৰিব নোৱাৰে, দৌৰি থকা ঘোঁৰাকেইটাতকৈ যদি তেওঁৰ চিন্তা আগত নহয়, পৃথিৱীত একো কৰিব নোৱাৰে। তেওঁৰ মুখৰ ভাত বেলেগে কাঢ়ি খাব। অষ্টম, নৱম, দশম, একাদশ, দ্বাদশ এই 5টা বছৰ যদি ছাত্ৰ ছাত্ৰী নিজে গুৰুত্ব নিদিয়ে, চঞ্চল কথাত, কামসিক কথাত যদি সময় পাছ কৰে,
মাক দেউতাকেও যদি অষ্টম নৱম দশম একাদশ দ্বাদশ এই 5 বছৰ ল'ৰা ছোৱালীক যদি শাসনত নাৰাখে সেই ছাত্ৰ ছাত্ৰী ভৱিষ্যতে ভাতমুঠিৰ কাৰণে বহুত কষ্ট কৰিব লাগিব। আজি পৃথিৱীত যিসকলে সময় বালিত খোজ হৈ গৈছেগৈ তেওঁলোকে কিন্তু পঢ়া শুনা কালত বেলেগ চিন্তা কৰা নাছিল। যেনেকৈ অৰ্জুনক যেতিয়া দ্ৰোণাচাৰ্যই ক'লেগৈ তুমি কি দেখিছা গুৰুদেৱ? মই সেই পাকৰি গছজোপাৰ ওপৰত বান্ধিত চৰাইটো ৰঙা চকুৰ বাদে আৰু একো দেখা নাই। লক্ষ্য স্থিৰ, যাৰ লক্ষ্য স্থিৰ, যাৰ প্ৰস্তুতি আছে তেওঁ জীৱনৰ কুৰুক্ষেত্ৰত জয়লাভ কৰিবই। আমাৰ জীৱন যুদ্ধখনো কুৰুক্ষেত্ৰ বুলি কয়। কুৰু মানে কৰ্মক্ষেত্ৰ মানে ঠাই, এখন কৰ্মক্ষেত্ৰ। আৰু এই কৰ্মক্ষেত্ৰত নিজকে যদি এজন ৰণুৱা, এজন যদি বীৰ, এজন যদি সৈনিক বুলি যিয়ে ভাবিব পৰা নাই, যিয়ে কেৱল খাব আৰু শুবৰ কাৰণে পৃথিৱীত আহিছে, তেওঁৰ পৰা পৃথিৱীৰ মানুহে শিকিবলগীয়া একো নাই। এলেহুৱা মানুহৰ নাম পৃথিৱীৰ তালিকাত, ভাল মানুহৰ তালিকাত নাপায়। গতিকে নিজক জয়ী কৰিব লাগিলে, সফল হ'ব লাগিলে এলাহ আৰু ভয় এই দুইটাৰ পৰা ঊৰ্ধত থাকিব লাগিব। সেইকাৰণে এলেহুৱা মানুহক কোনো সমাজতে আগভাগ লোৱা নেদেখিব। যিমানেই চোকা নহওক সেই ছাত্ৰ বা ছাত্ৰীৰ যদি এলাহ থাকে সি জীৱনত একো কৰিব নোৱাৰে। মগজুত মেধা শক্তি থাকিলেই নহ'ব, কঠোৰ পৰিশ্ৰমী হ'ব লাগিব। কঠোৰ পৰিশ্ৰমী যদি নহয় তেতিয়াহ'লে একো লাভ নাই। পৰিশ্ৰমী হয়ে বা কি লাভ? সেই মানসিক পৰিশ্ৰম কৰি যদি কৃষ্ণক হৃদয়ত আনিব নোৱাৰে সেই পৰিশ্ৰম বৃথা বুলি কৃষ্ণ উদ্ধৱক কৈছেগৈ। মোৰ ৰূপ চিন্তনত হি মনে কৰো শ্ৰম, জানিবা উদ্ধৱ সখী তাকে বুলি দম। কোনে কেইডাল তেতেলীৰ মূৰা ফালি দুফাল গ'লে পিছৰ কথা। হে উদ্ধৱ, মনেৰে নিজৰ আভ্যন্তৰীণ দৃষ্টিৰে যিয়ে হৃদয়খনক এখন দাপোন কৰি লৈ তেওঁ দৃষ্টিহীনো হ'ব পাৰে। এজন দৃষ্টিহীনেও অন্তৰ দৃষ্টিৰে নিজৰ হৃদয়ত কৃষ্ণক দেখিব পাৰে। আৰু এজন চকু থকা মানুহেও নাপাব পাৰে। কোনে নাপায়? তীৰ্থ বুলি ক'লে জলত শুদ্ধি, প্ৰতিমাত কৰে দেৱতা বুদ্ধি। যিয়ে জড়মূৰ্তিত, শিল সাপ বেং ইত্যাদিত, জড় উপাসনা মূৰ্তিত যিয়ে চৈতন্য বুলি ভাবি আছে, কিন্তু চৈতন্য পিতৃ মাতৃকে যি এবাৰো আদৰ চেনে শ্ৰদ্ধা কৰি পোৱা নাই, যিয়ে নিজৰ পাপখিনি নাশ কৰাৰ কাৰণে গংগা যমুনাকেই আশ্ৰয় বুলি ভাবে। আপুনি পাপ কৰিছে, জীৱনত এদিনো নাম লৈ পোৱা নাই, পৰৰ উপকাৰ কৰিব নাই, আপুনি গংগাত গৈ স্নান কৰিলেই পাপ মুক্ত হৈ যাব নেকি? ইমান সহজ। গতিকে সেই গংগা যমুনা গোদাবৰী নৰ্মদাত ত্যাগ কৰাকে আপুনি জ্ঞানৰ গংগাত সাধু নামৰ তীৰ্থত স্নান কৰক। তীৰ্থ কি বাৰু? তৰণৰ অৰ্থ তীৰ্থ। যিয়ে তৰাব পাৰে, যিয়ে তৰাব পাৰে সেইখন তীৰ্থ। গতিকে সেইকাৰণে পৰীক্ষিতে কৰি এজন বিজ্ঞ সুধিছে, হে বেদান্ত বাচস্পতি চতুষ্পাতি, মোক কওক কোনখন তীৰ্থত স্নান কৰিলে মই আজি আমাৰ ৰাজ্যনে ঈশ্বৰৰ নাম লৈ থকা এজন ঋষিৰ ডিঙিৰ মানামুলি গুচাই মৰাশব দি আহিলোঁ, যি মই পাপ অৰ্জন কৰিলোঁ, সেই পাপ কোনখন তীৰ্থত মই স্নান কৰিলে হ'ব? তেতিয়া কি ক'লে? বোলে আপোনাক এই পৃথিৱীৰ তীৰ্থই তৰাব নোৱাৰে, বুৱতী নদীয়ে তৰাব নোৱাৰে। তেতিয়া নাৰদক সুধিলে, বোলে মোক কোনখন তীৰ্থই পাৰিব? হে ৰাজন, আপোনাক তৰাব পৰা এখনেই তীৰ্থ আছে, সেইখন হ'ল ভকত তীৰ্থ। ভকত তীৰ্থ। বোলে কোন ভকত? তেতিয়া নাৰদে কৈছে, যিয়ে ভগৱন্তক মানি লয়। আকৌ সুধিছে, বোলে ভগৱন্ত কি? তেতিয়া শুকে কি ক'লে পৰীক্ষিতক আৰু নাৰদক? ভপদে ভূমি, গপদে গগন, ৱপদে বাৰিজ, নপদে নভমণ্ডল, তপদে তাৰক। অৰ্থাৎ সেইজনে তৰাব পাৰে যিজনে পৃথিৱীৰ স্বামী, সেইজনে তৰাব পাৰে যিজন আকাশৰ শেষসীমা, সেইজনে তৰাব পাৰে যিজন পানীৰ অধিকাৰী, সেইজনে তৰাব পাৰে যিজনে জগতৰ হৰ্তা কৰ্তা বিধাতা আৰু ভৰ্তা। ভৰ্তা মানে ভৰণ পোষণ দিওঁতা, সেইজনে মানে তাৰক। ভগৱন্ত মানে ভূমি, আকাশ, জল, অন্তৰিক্ষ, অৰ্থাৎ গোটেই
বিশ্বব্ৰহ্মাণ্ডৰ যিজন হৰ্তা কৰ্তা বিধাতা সেইজনে ভগৱন্ত আৰু ভগৱন্তক যে বিশ্বাস কৰে মানি লয় আছে বুলি ভাবে পৰম আস্থা আছে সেইজনেই ভকত আৰু সেইজনেহে তৰাব পাৰে ভকত তীৰ্থত আৰু ভকত তীৰ্থ যেতিয়ালৈকে বনাই কোন আহিল শুকদেৱ শুক নামৰ সন্তজন আহি পাওঁতেহে পৰীক্ষিতে পাৰ পালে গতিকে সকলো তীৰ্থই তৰাব নোৱাৰে সেইকাৰণে কৈছেগৈ আপুনি পাপ কৰিব আৰু কোনোবা এখন নদীত জাপ দিলেই হ'ব নেকি নহ'ব সেইকাৰণে ক'লে তীৰ্থত তীৰ্থ বুলি ক'লে জলত শুদ্ধি প্ৰতিমাত কৰে দেৱতা বুদ্ধি পিছৰখিনি আমি ক'বলৈকে বিচৰা নাই প্ৰতিমা বুজিয়ে নাপালে তাৰমানে তেওঁ সেই জড় প্ৰতিমাৰ কথা কোৱা নাছিল প্ৰতিমা ঘৰে ঘৰে আছে তাকে বুজি নাপালে প্ৰতিমা মানে কি বাৰু প্ৰতিমা শব্দটো ভাবকচোন কেনেকুৱা প তলত ৰকাৰ প্ৰ দন্তীয়াত ধৰ্ষকাল প্ৰতি তাৰমানে সকলোতে ইজ এণ্ড এভৰিবডি এভৰিৱেৰ ইন এভৰি পাৰ্ট এভৰি ওৱান প্ৰতি যোগ চিহ্ন এটা দিয়ক পিছত মা বুলি দিয়ক তাৰমানে ইয়াতে মোৰ সন্মুখতে মই প্ৰতিমা দেখিছোঁ খুৰীমা পেহীমা জেঠীমা মাহীমা আইতামা ভনীমা এইবিলাক প্ৰতিমা তাৰমানে প্ৰত্যেকতে মা নাই জানো সৰু ছোৱালীজনে কওঁ অ' মাজনী ইফালে আহাচোন তোমাৰ নাম কি মোৰ নাম নহয় মৃদুস্মিতা দত্ত বাৰু কোন ক্লাছত বাৰু মই দ্বিতীয় শ্ৰেণী পাইছোঁ মা বুলি মাতোতে আহিছা নাই মাজনী অ' মা মোক পানী এঘুটি দিয়কচোন মুখখন কুলি গ'লো সেও মা আইতামা ভনীমা পেহীমা খুৰীমা শাহুমা মা হয়নে নহয় প্ৰতিগৰাকীয়ে মা হে প্ৰতিমা এই চৈতন্য দেৱী এই চৈতন্য প্ৰতিমাক দেৱী বিচাৰিবলৈ আমাৰ হাত ভৰি থকা আকৃতিতে দিলে নহয় জড় প্ৰতিমাৰে চৈতন্যত ধৰক বেছি ভাল হ'ব যদি জড় প্ৰতিমাত যাই পেলাই সোধে এতিয়া মই কি খেতি কৰিম ক'ব জানো আপোনাৰ যদি ককাও ঢুকাইছে আইতাই ক'ব এতিয়া এটা কাম কৰ এইবাৰ এটা কাম কৰচোন কি কয় তই ভেটিবিলাক বনাই পেলাই প্লাষ্টিকেৰে ঢাকি দে দীঘল দীঘল ভেটি কৰ মাজে মাজে এটা ফুটা কৰ তাতে তই হেৰি কৰ বোলে তৰমুজ আৰু খৰমুজ দি দে কিয় কাৰণে আজিকালি সেইবিলাকো চলে এই ফুটবলৰ নিচিনা হৈ যায় তৰমুজ গৰমত খুব ভাল পায় এবাৰ আইতাই ক'লে তই এইবাৰ সৰিয়হ কৰিব নালাগে যোৱা বছৰে বহুত আছে তেল আছে এইবাৰ তই তৰমুজৰ খেতি কৰ কোনে ক'লে আইতাই ক'লে কিন্তু ধনিয়া কৰিব নে সৰিয়হৰ খেতি কৰিব মূৰ্তিটোৱে ক'ব নেকি আইতা হয়তো 1 ক্লাছো পঢ়া নাই 1 শ্ৰেণী পঢ়া নাই কিন্তু আইতাও প্ৰতিমা চৈতন্য প্ৰতিমা সেইকাৰণে কৈছে যিজনে বুদ্ধিয়ক তেওঁ চৈতন্য প্ৰতিমাক জানে জড়ক নহয় সেইকাৰণে এই আমাৰ পৃথিৱী কি ক'লে যে তোমালোকে জড় উপাসনা এৰি চৈতন্যৰ ভাৱনালৈকে আহা সৎ পথত থাকিবা আৰু মোৰ যি কাম মই চেষ্টা কৰিম তোমালোকৰ যি কাম তোমালোকে কিন্তু পৰিশ্ৰম নেৰিবা সকলোকে কৈছে কষ্টৰ অসাধ্য একো নাই পৰিশ্ৰমী মানুহকে লক্ষীক পায় আৰু তোমালোকে হিংসা নকৰিবা হিংসা ধৰ্মত আশ্ৰয় নল'বা আৰু সেইকাৰণে পৃথিৱীয়ে কি বুলি ক'লে পৃথিৱীয়ে বৰ ধুনীয়া কথা ক'লে 1 নম্বৰ কথা মই তোমালোকক কওঁ হিংসাৰ পৰা আঁতৰি থাকিবা অহিংসা প্ৰতিষ্ঠাং তৎসনিধ বৈৰিত্যাগঃ অথ হিংসা বিতৰ্কায়ঃ তাৰপিছত কি বুলি ক'লে লোভ মোহ প্ৰকামা কৃত কাৰিতা অনুমোদিতা মৃদুবদ্ধ অধিমাত্ৰা বিজ্ঞান অনন্ত বলানি ইতি প্ৰতিপক্ষ ভাৱনম হে প্ৰজাসকল যিয়ে হিংসা কৰে যিয়ে হিংসা কৰোৱাই যিয়ে হিংসা কাৰ্যক সমৰ্থন কৰে তেওঁলোকে লোভ মোহৰ বশৱৰ্তী হয় জীৱনৰ যাত্ৰা পথত তেওঁলোকে এজোপা বিগ গছৰ পুলি ৰুই লয় এদিন ফলে ফুলে জাতিষ্কাৰ হ'ব আৰু কোনোবাই কম পৰিমাণে কোনোবাই মজলীয়া ধৰণে কোনোবাই অতিপাত ভুগিব আৰু তেওঁলোকে নাতিপুতিলৈকে সেই বিষ গছৰ ফল মূল ভুঞ্জন কৰিব গতিকে সদায় হিংসাৰ পৰা আঁতৰি থাকিবা হিংসাৰ পৰা যদি আঁতৰি নথকা তোমালোকে কি হ'ব মিত্ৰতা হ'ব নোৱাৰিবা বসুধৈৱ কুটুম্বকম এই বসুমতীৰ এই পৃথিৱীৰ এই বসুন্ধৰা কি হ'ব লাগিব যদি মিত্ৰ হ'ব লাগে তোমালোকে হিংসা কাৰ্যৰ পৰা আঁতৰি থাকিব লাগিব সেইকাৰণে কৈছে অহিংসা প্ৰতিষ্ঠাম তৎসনিধ বৈৰিত্যাগঃ দ্বিতীয়তে কি বুলি ক'লে চুৰি কাৰ্যৰ পৰা আঁতৰি থাকিবা চুৰ কৰা কাৰ্যৰ পৰা আঁতৰি থাকিবা এইবাৰ কি ক'লে তেওঁলোকে আস্তিয় প্ৰতিষ্ঠানম সৰ্বৰত্ন উপস্থাপনম তোমালোকে যেতিয়া চুৰি ভাৱনা নকৰিবাগে কষ্ট কৰি কামবোৰ কৰিবা তেতিয়া ভগৱন্তে তোমালোকক সকলো প্ৰকাৰৰ ৰত্ন উপচাই দিব এজন মানুহে
অন্যায় উপায়েৰে যদি ধনখন অৰ্জন কৰে পিছত কিন্তু তেওঁক সকলোৱে সমালোচনা কৰিব টকা পইচা থকাৰ কাৰণে তেওঁক সন্মান কৰিব কিন্তু পিছত কি টকা থাকিলে কি ডাল হ'ব কেনেকৈ তেওঁ ধনী হৈছে আমি জানো নহয় কিন্তু এজন যদি দুখীয়া মানুহ হয় কিবাকে পেটে ভাতে খাই আছে তেওঁ কোনোদিন অসৎ উপায় অৱলম্বন কৰা নাই তেওঁক কিন্তু সন্মান জনাব আৰু সেই সন্মান হৃদয়ৰ পৰা আৰু যিয়ে অন্যায় কৰা নাই অন্যায় ধৰণত মন দিয়া নাই তেওঁক মানুহে হৃদয়ৰ পৰা সন্মান কৰে এয়া পৃথুৰ নিৰ্দেশ প্ৰজাসকলৰ প্ৰতি হিংসাৰ পৰা আঁতৰি থাকিবা চুৰি কাৰ্যৰ পৰা আঁতৰি থাকিবা আৰু অমানিত্ব সদায় বজাই ৰাখিবা অমানিত্ব মানে নিজক প্ৰশংসা নকৰিবা আৰু চতুৰ্থতে কি বুলি ক'লে যে তোমালোকে কেতিয়াবা যদি কিবা দুখত পৰা কোনোবাই যদি তোমালোকক দুখী সাব্যস্ত কৰে তেতিয়াহ'লে তোমালোকে নিজকে ধোৱা তুলসীৰ পাত সজাবলৈকে নাযাবা সময়ে তোমাক সঁচা বুলি প্ৰমাণ দিব অৰ্থাৎ কিবা এটা কাৰণত এজন মানুহ দুখী হ'ল কিন্তু যদি তেওঁ খং দি ক'লে মই মুক্ত কৰা নাই বুলি নিজে ক'ব যায় হলা গছত বাগি গুঠাৰ মানুহে ভাল পায় আৰু মানুহে তেওঁক বেছিকৈ দুখ জাপি দিব তেওঁ দুখ নকৰিলে এনেকৈ হয়নে বোলে ফুল ফুলিলে গোন্ধায় তেওঁ নকৰিলেনো মানুহে ক'বনে এনেকৈ কৰি বিভিন্নজনে এনেকুৱা কৰিব গতিকে ইয়াৰ পাছতনো কি কৈছে আমি তালৈকে চাইছোঁ যে এহিকে প্ৰজাৰ ধৰ্ম বেদৰ বিহিত পালিবে ৰাজ্যৰ আজ্ঞা হুয়ে শুদ্ধচিত আৰু এনেকৈ গতিকে এতিয়া আকৌ পৃথুৱে বাকীখিনি ক'ব যে বেদৰ বিহিত কৰ্ম কেনেকৈ কৰিব লাগে সেইখিনি আমি পুনৰ ৰাজকোৱা বাপক আগবাঢ়িবলৈ সেৱা ধৰিছোঁ ইহে প্ৰজাৰ ধৰ্ম বেদৰ বিহিত পালিবে ৰাজাৰ আজ্ঞা হুয়া শুদ্ধচিত হেন জানি কৰিও আমাৰ দেশ অন্তৰ্যামী দৃষ্টি কৰি ভজাহি কেশ ও কৰি মাৰ পৰ লোকয় উপকাৰ প্ৰজা ভৈলে হুৱে পুত সমান ৰাজাৰ পুত্ৰ ভৈলে লাগে পিণ্ড দিবা বাপৰ মোৰ পিণ্ড দান হুৱে ভজিলে ঈশ্বৰ যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ দেৱে অপ্ৰয়াসে সিজি বেক প্ৰয়োজন হে ৰাম কৰাই অনুগ্ৰহ মোৰ পালি বচন সাৱধানে শুনা দেৱ পিতৃ ঋষি গণ ইটো মহাধৰ্ম ৰাম হিমা বিপৰীত একেবাৰে হুৱে তিনি জন শুদ্ধচিত জীৱা কহে জীৱা কোনে জীৱাই আনন্দিত তিনি ৰোষ মান ফল শাস্ত্ৰৰ বিদিত কৃষ্ণ
কিনো ক'লে আমি শুনো যে ৰজাইটো ক'লে এতেকে লাগৈ মোৰ হিত চিন্তি বাক হেন জানি এৰিওক অসুয়া মোক। যিহেতু ৰজাই প্ৰজাৰ হিত চিন্তা কৰিব লাগে, গতিকে মোৰ প্ৰতি অসূয়া নকৰিবা, অৰ্থাৎ বিদ্বেষ ভাৱ ৰজাৰ প্ৰতি নানিবা। এহিকে প্ৰজাৰ ধৰ্ম বেদৰ বিহিত পালিবে ৰাজাৰ আজ্ঞা হুয়ে খুটিছে। অৰ্থাৎ প্ৰকৃত জনসাধাৰণে, প্ৰকৃত প্ৰজাই ৰজাক প্ৰজা পালনত সহায় কৰে। সেইকাৰণে আগতে আমাৰ ৰাজকীয় ব্যৱস্থাত কি কৈছিল, পাইক প্ৰথা আছিল। ঘৰে ঘৰে যদি 4টা ল'ৰা আছে, যুদ্ধৰ সময়ত 2টা ল'ৰা সৈন্য হিচাপে আগবঢ়াইছিলে নাই? এতিয়াও বঢ়ায়। গতিকে প্ৰজা হ'লে ৰজাক সহায় কৰিব লাগে, অসূয়া কৰিব নালাগে। আৰু হেন জানি কৰিও কোৱা আমাৰো আদেশ অন্তৰ্জামী দৃষ্টি কৰি ভজা কৃষি শেষ। আৰু কি বুলি কৈছে যে আমাৰ আদেশ এইটোৱে, মই ৰজা হ'লেও মোৰো আত্মা আছে, প্ৰজা হ'লেও তোমালোকৰো আত্মা আছে। প্ৰজাৰ আত্মা আৰু ৰজাৰ আত্মা এই দুয়োটাৰে আত্মাৰ যিজন অধিকাৰী সেইজন হ'ল ঋষিকেশ। ঋষিকেশ শব্দৰ অৰ্থ হ'ল পৰমাত্মা। আত্মাৰ অধিকাৰীৰ কাৰণে ভগৱন্তক পৰমাত্মা বুলি কয়। গতিকে তোমালোকৰ আত্মাৰ ওপৰত এজন আছে, সেইজনেই যিজনে মোৰ আত্মাটোকো নিয়ন্ত্ৰণ কৰে। গতিকে অন্তৰ্দৃষ্টিৰে চাবা। সেইকাৰণে আমাক মহাপুৰুষে কি ক'লে, বাহিৰত সংগ দেখাই কওঁ অন্তৰ এক আত্মবোধ। মামা পেহা জেঠা খুৰা আইতা ভনী মাহী পেহী জেঠি খুৰী, কিন্তু ভিতৰত চব কৃষ্ণ। সেইকাৰণে দেখিলে কওঁ অ কৃষ্ণ বাপজনা কৃষ্ণ, কৃষ্ণই ভালে আছেনে? কৃষ্ণ বাপ ভালে আছেনে? কি কওঁ কৃষ্ণ বুলি আগতে কৈছোঁ। অৰ্থাৎ যদিও দেখাত মাহী পেহী জেঠি খুৰী আই বোপাই, কিন্তু চব কৃষ্ণ। এই অন্তৰ ভাৱনাৰে আহিব কৈছে যে বাহিৰত সংগ দেখায়ো কওঁ অন্তৰত এক আত্মাবোধ। সেইকাৰণে পৃথিৱীয়ে ক'লে ময়ো এটা আত্মা, আপোনালোকৰ আত্মা, মোৰ আত্মাটোকো আপোনালোকৰ আত্মাটোকো যিয়ে নিয়ন্ত্ৰণ কৰিছে সেইজনে ঋষিকেশ। কৰিও আমাৰ পৰলোক উপকাৰ, প্ৰজা ভৈলে হুৱে পুত্ৰ সমান ৰজাৰ। আৰু প্ৰজাক পুত্ৰৰ দৰে পালন কৰিব লাগে। পুত্ৰবৎ প্ৰজাৰ পালন কৰাটো হ'ল ৰজাৰ নিয়ম। পুত্ৰ ভৈলে লাগে পিণ্ড দিবাক বাপৰ, মূৰ পিণ্ডদান হয় ভজিলে ঈশ্বৰ। আচলতে পিণ্ডদাননো কি? পিণ্ড মানে দেহ। অৰ্থাৎ তেতিয়াহে পিণ্ড পিতৃয়ে পায়, যদি জীৱন্ত কালতে দিয়ে, মৃত্যুৰ পিছত পিণ্ড দিলে নাপায়। অৰ্থাৎ যদি তোমালোকে ভাবা যে মোৰ মৃত্যুৰ পিছতে তোমালোকে পিণ্ড দিয়া, তেতিয়াহ'লে ঈশ্বৰক ভজনা কৰিলেই তোমালোকে মোক পিণ্ড দিয়াৰ সমান হ'ব। আৰু সেয়ে কৈছে মূৰ পিণ্ডদান হয় ভজিলে ঈশ্বৰ, যত ধৰ্ম কৰা কৃষ্ণত অৰ্পণ তেবে অপ্ৰাসী জীৱেক প্ৰয়োজন। নিত্য কৰ্ম নৈমিত্তিক কৰ্ম যত যিমান আছেগৈ সমস্তখিনি কি কৰিবা তোমালোকে ঈশ্বৰক অৰ্পণ কৰি দিয়া। নিত্য নৈমিত্তিক যাৰ জাতি ধৰ্ম, সেই আশ্ৰমৰ যত কৰ্ম, কৃষ্ণ তই অৰ্পিলে জানাসি হুৱে, হে মহাভাগৱত ধৰ্ম। প্ৰজাক কৈছেগে নিত্য কৰ্ম নৈমিত্তিক কৰ্ম আশ্ৰমৰ যত কৰ্ম সমস্তখিনি লগতে কায় বাক্য মনো তোমালোকে ঈশ্বৰৰ চৰণত অৰ্পণ কৰি দিবা। যত ধৰ্ম কৰ্ম কৃষ্ণ দৰ্পণ তেবে অপ্ৰয়াসী জীৱেক প্ৰয়োজন। কৰা অনুগ্ৰহ মোৰ পালি বচন, সাৱধানে শুনা দেৱ পিতৃৰেখেখন। আৰু প্ৰজাৰ মাজত তেওঁৰ পিতৃ সদৃশ বহুত ব্যক্তি আছিল। সেইকাৰণে কৈছেগে সেই পিতৃসম লোকসকল বহুত ঋষি আছিল, দেৱৰ্ষি আছিল, মহৰ্ষি আছিল, সপ্তৰ্ষি আছিল, চতুৰ্ষি আছিল, পৰৰ্ষি আছিল, ৰাজৰ্ষি আছিল, ব্ৰহ্মৰ্ষি। তেওঁলোকে কৈছে হে ঋষিসকল আৰু হে দেৱসকল। দেৱতা পিতৃ ঋষি সকলোকে সম্বোধন কৰিছে কোনে? পৃথুৱে। আৰু কৈ পেলাই কি কৈছে যে এটা কথা কিন্তু আপোনালোকে মনত ৰাখিব। বোলে কি কথা? মনত কামনাৰ ভাৱ নাৰাখিব। কামনাৰ ভাৱ যদি ৰাখে বিঘিনি ঘটিব। কৃষ্ণটো অৰ্পণে আমি হে কৰো কৰ্ম যত যত, হে তাতো নানা বিঘ্নি আছে জানিলো মনত। আৰু যদি কামনা লাগি থাকে তে কৃষ্ণক অৰ্পণা কৰোঁতেও বিঘিনি হ'ব পাৰে।
গতিকে কামনাক আগত ৰাখি, আশাক আগত ৰাখি, প্ৰত্যাশাক আগত ৰাখিলে মানুহজনে কি হ'বগে? হতাশাত ভুগিব, তেওঁ প্ৰকৃততে কৃষ্ণক নাপাব। গতিকে কি বুলি ক'লে তেওঁ? যে কামনাক পৰিত্যাগ কৰি, ফলশূন্য হৈ, আশাশূন্য হৈ, অৰ্থশূন্য হৈ, লব্ধশূন্য হৈ, প্ৰাকাম্যশূন্য হৈ যেতিয়া ঈশ্বৰক ভজনা কৰিব নিস্বাৰ্থভাৱে, তেতিয়াই ঈশ্বৰে কৃপা কৰিব। আৰু নহ'লে সেইকাৰণে এই উপাসনা কৰোঁতেও বহুতৰে বিঘিনি হয়। আৰু সেইকাৰণে মাধৱ পুৰুষক শংকৰদেৱে বুজাই দিলে যে অন্তত এই কথা তুমি বাকী ভকতক ক'বা। সেইকাৰণে মাধৱ পুৰুষে কি ল'লে? নিৰাশা ঈশ্বৰৰ কৃষ্ণ তাহাংক সন্মুখ ভৈল, যিজনে আশাক পিঠি দিল। আশাক যেতিয়ালৈকে পিঠি দিব নোৱাৰে, ঈশ্বৰ কৃষ্ণৰ মুখামুখি হ'ব নোৱাৰে দেই। আৰু সেইকাৰণে ক'লে যে ইটো মহাধৰ্মৰ মহিমা বিপৰীত, একেবাৰে হয় তিনিজন শুদ্ধচিত্ত। যিয়ে কয়, যিয়ে শুনে আৰু যি আনন্দিত হয়। যিয়ে এই ঈশ্বৰৰ কথা কয়, যিয়ে এই ঈশ্বৰৰ কথা শ্ৰৱণ কৰে আৰু যিয়ে ঈশ্বৰৰ কথাত আনন্দিত হয়। আনন্দিত কেনেকৈ? এগৰাকী আইতা আছে, এটা নামঘৰত পাইছোঁ, নেপালী পাঠশালীত এটা নামঘৰত এজনী আইতাক পালোঁ, কাণেৰে নুশুনে। আমি পাঠ প্ৰসংগ কৰিলে কাণেৰে নুশুনে, কিন্তু মজিয়াখন মচে, নামঘৰৰ মজিয়াখন মচে। তেওঁ ভাবে ইয়াতে ভকতবিলাক বহিব, আৰু এই নামঘৰৰ মজিয়াখন মচি পেলাই তেওঁ ভাবে মই মচি দিয়াৰ কাৰণে ইয়াতে ভকত বহিছে। সেই কামটো কৰি পেলাই তেওঁ আনন্দিত। হে ৰাম, ও যদি বোলা নুহিতো শাস্ত্ৰৰ মত, বেনৰ কালত কিয় নাছিল মত, হেৰামে নকৰিলে কৰ্ম ঈশ্বৰত সমপন, নভজিল বেন বিনে দেৱ নাৰায়ণ, হৰিব কাহালে জানো ৰাজা, ঈশ্বৰ লোকৰ নিপতিত পৰে নাহি, আস্থা স্বতন্ত্ৰ, বেননি পতিৰাইতো সন্মত পূৰ্বৰ, এবে কেন ভিন্ন কাস্তা দেখুৱালো কৰ, ইহাৰয়ো তৰতে বে শুনা কৰে বালোক, চিত্ত স্থিৰ কৰি পাছে মনে গুণিও কওঁ, ও ৰাম যদি নুহি কন্তহাৰী, তলৈ কয় ঈশ্বৰ, তেবে কেনে বিচিত্ৰ প্ৰপন্নে সংসাৰৰ, হিৰামি কত মহাভূতি স্বৰ্গাও, ভোগে সুখে বনেশয়, কেহু মহাদৰিদ্ৰ ৰকে মাত্ৰ পঞ্চয়, হিৰামি কাৰো দিব শৰীৰ সোণ ধৰা নিৰূপম, কেহু মহাপুৰুষগণ ধৰ্ব ৰাজা সম, ইটো চিত্ত সৃষ্টি ছয়
চৰণীৰ মানৱ সৰ্ববাদী সিদ্ধচাৰী বেদত প্ৰমাণ ও ৰামি আৰু শুনিও কমহা মহান তখন মত যিটো আৰাধয়পতি তোলৈ কনাথত স্বয়ম্ভুৱ মনুতানে পুত প্ৰিয় বৰ্ত ধ্ৰুৱ ৰজনক সৰ্ব সাধুৰ সন্মত ও ৰামি মহাভাগৱত দুৰ্ব ৰাজাৰ নন্দন পনিশ্ববুৰীখতে জাত তুষ্ট নাৰায়ণ মোৰ পিতা মহজিতো অংগ মহাৰাজ ব্ৰহ্মাহৰয় আদি আনো দেৱতা সমাজ ও ৰামি বুলি প্ৰহ্লাদ কয় আদি আনো নানা দৈত্য নভজে ঈশ্বৰ হেন নাহি কেহু কৈত এ ৰাম আনুজত চৰাচৰ গন্ধৰ্ব কিন্নৰ একম্বাৰু মতে হৰি আসন তই ঈশ্বৰ কৃষ্ণ এবাৰ পৃথুৱে ক'লে যে বেনৰ সময়ত কি হৈছিল যে বেনে ঈশ্বৰক ভজা নাছিল আৰু প্ৰজা শাসনৰ ঠাইত অত্যাচাৰ হৈছিল যেনেকৈ প্ৰজাক পুত্ৰবধ পালন কৰিব লাগে তাৰ সলনি তেওঁ ডকা ঢকা দিলে শাস্তি দিলে আৰু স্বৈৰাচাৰী আছিল যি মন যায় তাকে কৰা বুলি কয় তেওঁ যেতিয়াই যাক মন যায় ধৰি আনিছিল যেতিয়াই যাক মন যায় শাস্তি দিছিল আৰু সেয়েহে যে বেনৰ সন্মুখত সময়ত হোৱা অত্যাচাৰৰ কাৰণে প্ৰজাও কি হৈছিল শৃংখলাৰ বাহিৰত গৈছিল আৰু শৃংখলাৰ বাহিৰত যোৱাৰ কাৰণে বিভিন্ন ধৰণৰ অৰাজকতাৰ সৃষ্টি হৈছিল আৰু প্ৰজাৰ মাজত শান্তি নাছিল সম্প্ৰীতি নাছিল আৰু সমন্বয় নাছিল আৰু আমাৰ যেনেকৈ আপোনালোকক আমাৰ কথাত কৈছে এইবাৰ আমাক যেতিয়া শৃংখলাবদ্ধ জীৱন নাথাকিব তেতিয়া কি হয় চাৰিওফালে বিশৃংখলাই কেনেকুৱা ধৰণৰ বিশৃংখল এইবাৰ ক'ব যে বেনৰ কালত কিয় নাছিল ইমত যদি বোলা নহয় এইটো শাস্ত্ৰৰ সন্মত নকৰিলে কৰ্ম ঈশ্বৰত সমৰ্পণ নভজিলে বেন দিবে নাৰায়ণ সৰ্বকালে জানো ৰাজা ঈশ্বৰ লোকৰ নিপতিতে পৰে নাহি শাস্তা স্বতন্ত্ৰৰ আৰু বেনে ঈশ্বৰ বিমুখ আছিল ঈশ্বৰক মনা নাছিল আৰু কোনো কালেই তেওঁ প্ৰজাৰ হিতকাৰী নাছিল আৰু কৰ্মবোৰ তেওঁ নিজৰ ইচ্ছাত কৰিছিল ঈশ্বৰৰ কৰ্ম বুলি দায়িত্ব বুলি কৰ্তব্য বুলি কৰা নাছিল নিজৰ কেৱল ভোগ বিলাস আৰু নিজৰ তৃপ্তিৰ কাৰণেহে কৰিছিল বেন নিপতিৰিত শাস্ত্ৰ সন্মত পূৰ্বৰ এবে কিন্তু ভিন্ন শাস্ত্ৰা দেখুওৱা লোকৰ আৰু বেনৰ সময়ত কি আছিল যে প্ৰজাই যদি অকণমান উৎপাত কৰিছেগৈ তাক শাস্তি দি বা মৃত্যুদণ্ডৰ ভয় দেখুৱাই তেওঁলোকক নিয়ন্ত্ৰণ কৰি ৰখা কিন্তু প্ৰজা কি কাৰণে আচলতে অশান্ত হৈছে তাৰ কথা ঘূৰি বিচাৰ নকৰাটো আছিল বেনৰ সময়ৰ কথা এতিয়া পৃথুৱে কৈছে এতিয়া কিয় পৃথক ব্যৱস্থা কোৱা হ'ল তেতিয়া পৃথুৱে ক'লে ঈশ্বৰৰ যি নিৰ্দেশ সেই নিৰ্দেশে মই কৈছোঁ বেনৰ যি নিৰ্দেশ আছিল সেই নিৰ্দেশ মই তোমালোকক কোৱা নাই এতিয়া যেতিয়া আমাৰ কামৰূপখন ঘটকাসুৰে শাসন কৰিছিল ঘটকাসুৰে শাসন কৰোঁতে যেনেকুৱা অৱস্থা আছিল মিথিলাৰ পৰা আহি নৰকাসুৰে কামৰূপৰ ৰজা ঘটকাসুৰক বধ কৰে
ঘটকাসুৰক বধ কৰি তেওঁ বেলেগ ধৰণে শাসন কৰিলে আৰু তেতিয়া প্ৰজাই ক'লে আগৰ দৰে নহয় কি তেতিয়া নৰকাসুৰ হৈছে মই ঘটকাসুৰ নহয় মই নৰকাসুৰ মই মোৰ হিচাপত ৰাজ্য শাসন কৰিম য'ত ৰাস্তা নাই ৰাস্তা বনাম পদূলি নাই পদূলি নাই পৰ্বতত বাট বনাম এতিয়া ঘটকাসুৰৰ সম্পূৰ্ণ বিপৰীত ঘটকাসুৰে কেৱল খোৱা পিয়াত মন দিছিল কিন্তু নৰকাসুৰ যদিও অসুৰ আছিল কিন্তু তেওঁ বাট পথ নিৰ্মাণত গুৰুত্ব দিছিল আৰু তেওঁৰ কামবোৰ বেলেগ আছিল ঠিক তেনেদৰে সেইকাৰণে কৈছে যে বেন নহয় মই যে বেনৰ ধৰণে মই ৰাজ্য শাসন কৰিবলৈ ঈশ্বৰে যেনেকৈ প্ৰজা শাসন কৰিব দিছে মই তেনেকৈ শাসন কৰিম আৰু ইহাৰ উত্তৰতে শুনা কৰবলো চিত্ত স্থিৰ কৰি পাছে মনে গুণিও আৰু কিয় মই তোমালোকক এই ধৰণে কামবোৰ কৰিবলৈকে কৈছোঁ ঈশ্বৰমুখী কিয় হ'বলৈকে কৈছোঁ তোমালোকে নিজৰ চঞ্চল চিত্তক নিয়ন্ত্ৰণ কৰি শুনা পৃথিৱী কি বুলি ক'লে এইবাৰ চঞ্চল চিত্তক নিয়ন্ত্ৰণ কৰিবলৈ কৈছে আৰু যদি চঞ্চল চিত্তক নিয়ন্ত্ৰণ নকৰে ঈশ্বৰক কেতিয়াও নাপায় চিত্তক নিয়ন্ত্ৰণ কৰিব লাগিলে প্ৰমাণ বিকল্প বিপৰ্যয় নিদ্ৰা স্মৃতি চিত্তৰ পাঁচটা বৃত্তি ঈশ্বৰ কেনেকুৱা বুলি প্ৰমাণ চোৱাটো অনৰ্থক অদৰকাৰী কথা সৰুতে মাতৃয়ে যেনেকৈ কওঁতে এয়া দেউতা এয়া ককা বুলি আমি মানি লওঁ পিতৃয়ে কওঁতে এয়া আইতা এয়া খুৰী এয়া পেহী বুলি কওঁতে মানি লওঁ মা দেউতাই কওঁতে যেনেকৈ বিশ্বাসেৰে লওঁ সেনেকৈ বিশ্বাসেৰে ঈশ্বৰক মানি ল'ব দিছে প্ৰমাণৰ ভিত্তিত নহয় ঈশ্বৰ ক'ত আছে যদি কোনোবাই বিচাৰি প্ৰমাণ বিচাৰি ফুৰে ঈশ্বৰক নাপাব বিকল্প ঈশ্বৰৰ বিকল্প নাই অৰ্থাৎ ঈশ্বৰৰ যিটো স্থান তেওঁৱেই সৃষ্টিকৰ্তা তেওঁৱেই পালনকৰ্তা তেওঁৱেই সংহাৰকৰ্তা সৃষ্টি স্থিতি অন্তকাৰী দেৱ আৰু ঈশ্বৰৰ বাদে কোনো বিকল্প নাই আৰু কোনোবাই যদি মানে বোলে অন্য উপায়ো আছে তেওঁ একশৰণত নাহাই ভাল একশৰণত অহাৰ পাছত যদি তেওঁ মুখেৰে কোনোবাই কয় বোলে অন্য উপায়ো আছে কৃষ্ণ ভজনক বাদ দি তেওঁ একশৰণত নহাই ভাল গতিকে কি পালোঁ প্ৰথম প্ৰমাণ দ্বিতীয় বিকল্প 3 নম্বৰ ধৰণৰ কঠিন শুনি কোনোবাই আঘাত পাব পাৰে বিবাহৰ পাশত আবদ্ধ নোহোৱালৈকে কোনোবাই যদি ইচ্ছাকৃতভাৱে ল'ৰা হৈ যদি নিজৰ পুৰুষত্ব নাশ কৰে কন্যা সন্তান হৈ পেলাই যদি নিজৰ সতীত্ব নাশ কৰে ইচ্ছাকৃতভাৱে যদি নাশ কৰে তাকে বিপৰ্যয় বুলি কৈছে এই বিপৰ্যয়ৰ আকৌ ভাগ আছে বাক্যস্খলন মনস্খলন আধ্যাত্মিক স্খলন যেনেকৈ শৰণবস্ত্ৰ ভজনবস্ত্ৰ বুলি কওঁ সেনেকৈ নিজৰ সতীত্ব নাশ আৰু পুৰুষত্ব নাশ ইচ্ছাকৃতভাৱে যদি কৰে তেতিয়াহ'লে ঈশ্বৰে কেতিয়াও ক্ষমা নকৰে দুৰাৰোগ্য ৰোগ হৈ কিবা দুৰ্ঘটনাবশতঃ যদি কাৰোবাৰ সতীত্ব নাশ হ'ল তেতিয়াহ'লে তাত ঈশ্বৰে একো দুখ নধৰে কিন্তু যদি স্ব ইচ্ছাই বিবাহ পাশত আবদ্ধ হোৱাৰ আগতে সামাজিকভাৱে বিবাহ পাশত আবদ্ধ হোৱাৰ আগত যদি নিজৰ স্খলন হয় তাক ঈশ্বৰে কৃপা নকৰে সেইটো হ'ল বিপৰ্যয় ইয়াৰ পিছত নিদ্ৰা যিয়ে সময়মতে শয্যা নলয় আৰু সময়মতে শয্যা ত্যাগ নকৰে অৰ্থাৎ যদি ব্ৰাহ্ম মুহূৰ্তত শয্যা ত্যাগ কৰিব নোৱাৰিলে যিজন বেমাৰী যিজন ৰোগীয়া যিজন আঘাতপ্ৰাপ্ত যিজন ক্ষণভস্ত আৰু যিজন গৰ্ভৱতী নাৰী তেওঁ যদি সময়ত শয্যা ত্যাগ কৰিব পৰা নাই তাত অপৰাধ ধৰা নাই তাৰ বাদে সবল সুস্থ মানুহে যদি ব্ৰহ্ম মুহূৰ্তত শয্যা ত্যাগ কৰিব পৰা নাই তে ঈশ্বৰক প্ৰাণায়াম কৰিব কেনেকৈ দৈবিক সময় পুৱা দুপৰীয়া সন্ধিয়া এই দৈবিক সময়বিলাকত যদি ঈশ্বৰক স্মৰণ কৰিবই নোৱাৰিলে মায়াৰ কথাত মছজিদ হৈ থাকোঁতে গ'ল তেওঁ দিনতে শুই থকা আৰু মানে সাৰ নোপোৱা একেই কথা শেষত স্মৃতি মনত ৰাখিব লাগিলে স্মৃতি ভাল কথা মনত ৰাখিব লাগিলে অদৰকাৰী কথা পাহৰিব লাগিব অৰ্থাৎ স্মৃতিৰ কাৰণে বিস্মৃতিৰ প্ৰয়োজন এই 5টা চিত্তৰ বৃত্তি আৰু চিত্তৰ বৃত্তিক কি বুলি কৈছে নিয়ন্ত্ৰণ কৰিব লাগিব যে তোমালোকে চিত্ত স্থিৰ নকৰালৈকে নাপাবা আৰু যেতিয়া চিত্ত স্থিৰ হ'ব তেতিয়া কি পাব এজন ভাল ব্যক্তি কেনেকুৱা তেওঁ আকাংক্ষা শূন্য হয় ফলৰ আশা নকৰে যিজন ত্যাগী ব্যক্তি যিজন সফল ব্যক্তি তেওঁ অনবৰতে আনন্দিত হৈ যেতিয়া থাকে তেওঁ কোনজন ব্যক্তিয়ে অনবৰতে আনন্দিত হ'ব পাৰে যেতিয়া তেওঁ সফলতাক হাতত পাব সফলতা কি বুলি ক'লে তেওঁ জীৱনত যি পাবলগীয়া আছিল পোৱা হৈ গ'ল যলৈকে যাবলগীয়া আছিল যোৱা হৈ গ'ল যি ভাবিব লাগিছিল ভুৱাব হৈ গ'ল যি এৰিব লাগিছিল এৰা হৈ গ'ল যি জানিব লাগিছিল জানা হৈ গ'ল যি দেখিব লাগিছিল দেখা হৈ গ'ল একো বাকী নাই দেখিবৰ বাকী নাই পাবৰ বাকী নাই খাবৰ বাকী নাই ল'বৰ বাকী নাই হেৰুৱাৰ বাকী নাই যাৰ সমস্তখিনি হৈ গ'ল তেওঁ কি কৈছেগৈ সিদ্ধ
যেনেকৈ বুদ্ধদেৱ সিদ্ধি লাভ কৰিলে, সেইজন ব্যক্তিয়ে সিদ্ধি লাভ কৰিলে। গতিকে কাৰ কি হ'ল? শাস্ত্ৰৰ ভাষাত ক'লে হেয় শূন্য, জ্ঞেয় শূন্য, প্ৰাপ্তি শূন্য, প্ৰাকাম্য শূন্য, চিকিৎসা শূন্য, গুণলীলতা। আৰু এয়া চিত্তৰ 7টা প্ৰজ্ঞাভূমি। যাৰ জানিবৰ একো নাই, বুজিবৰ একো বাকী নাই, হেৰুৱাবৰ একো বাকী নাই, পাবৰ একো বাকী নাই, দেখিবলৈকে একো বাকী নাই, তেওঁ কি হ'লগৈ? জীৱনমুক্ত পুৰুষ। আৰু তেওঁক ঈশ্বৰে কৃপা কৰে, তাকে কৈছে। আৰু সেয়া চিত্ত নিয়ন্ত্ৰিত নহ'লে নহ'বগৈ। যদি নুহিকন্ত হৰি ত্ৰৈলোক্য ঈশ্বৰ, তেবে কোনো বিভিন্ন প্ৰপঞ্চ সংসাৰ। যদি ঈশ্বৰ ত্ৰৈলোক্যৰ অধিপতি নহ'লেহেঁতেন বিচিত্ৰ সংসাৰ দেখিলোহেঁতেন নে? এতিয়া বিচিত্ৰ সংসাৰত কি কি পাওঁ আমি তাকে কৈছে যে কটু মহাভোগী স্বৰ্গভোগ সুখে বঞ্চই, কেহু মহাদৰিদ্ৰ নৰকে মাত্ৰ বঞ্চই। কেতিয়াবা দেখিব কিছুমান মানুহে একদম খাই বৈ ধুনীয়াকৈ ৰজাৰ নিচিনাকৈ আছে, একো কষ্ট কৰা নাই। কোনোবাজনে আকৌ ইমান কষ্ট কৰে কিন্তু অৰ্থনৈতিকভাৱে মানে সচ্ছল নহয়, আকৌ ইমান কষ্ট কৰোঁতো আকৌ কেতিয়াবা তেওঁ নৰক যন্ত্ৰণা পায়। কি কাৰণে? এজন ভোগীয়ে ৰজাৰ দৰে ভোগ কৰে, তেওঁ যেন ভোগবিলাকৰ শেষে নহ'ব। কি কাৰণে আকৌ কোনোবা এজন দুখীয়া মানুহে দুখৰ উপৰি দুখ পায়? তেওঁ কিয় এই নিজৰ অৱস্থাৰ পৰিৱৰ্তন ঘটাব নোৱাৰে? কিয়নো তেওঁ লেদনা উঘটিব লাগিছে? কিয় তেওঁ নৰক ভুঞ্জি আছে? আকৌ চাব, কেহু দিব্য শৰীৰ সুন্দৰ নিৰূপম। কাৰোবাক আকৌ একদম ধুনীয়াকৈ সজাইছে, ৰূপেই চাবনে, মাতেই চাব নে আকৃতি চাবগৈ? দেখাটো ধুনীয়া, মাতো ধুনীয়া, হয়নে? খোজ কাটলো ভাল, ব্যৱহাৰো ভাল। আকৌ তাৰ বিৰুদ্ধে কিছুমান আছেগৈ যে কেহু মহাপুৰুষক গন্ধৰ্ব ৰজা সম। কোনোবাজনক কাকে দেখিলেই মহাপুৰুষ যেন লাগে, কাৰোবাক গন্ধৰ্ব যেন লাগে, কাৰোবাক দিব্য পুৰুষ লাগে। ইটো চিত্ৰ সৃষ্টি ঈশ্বৰ নিৰ্মাণ, সৰ্ববাদী সিদ্ধচাৰী বেদত প্ৰমাণ। আৰু এই সমস্তখিনি কিহৰ কাৰণে হৈছেগৈ? প্ৰাৰব্ধৰ কাৰণে। এই জীৱনৰ আগৰ জীৱনত আমি কেনে কাম কৰিছিলোঁ, যেনেধৰণৰ কাম কৰিছোঁ তাৰে আমি পৰিণতি ভোগ কৰি আছোঁ। এই জীৱনৰ আগত আমি কাক বা শাস্তি দিছোঁ, কাক বা কেনে ব্যৱহাৰ কৰিছোঁ, কাক বা মনত হৃদয়ত কিমান আঘাত দিছোঁ, তাৰ পৰিপ্ৰেক্ষিতত আমি এই জন্মত এই ধৰণৰ আমি ভোগিছোঁ। কাৰোবাক বৰ ধুনীয়াকৈ শৰীৰ দিছে, কাৰোবাক ধনী কৰি জন্ম দিছে, কাৰোবাক দুখীয়া দৰিদ্ৰ কৈছে, কাৰোবাৰ দুখৰ অন্তই পৰা নাই। আৰু এনেদৰে বিভিন্ন ধৰণৰ আমি চাৰিওফালে পাওঁ। আৰু শুনিও ক মহন্ত সন্মত, যিটো আৰাধাৰ প্ৰতি ত্ৰৈলোক্যনাথত কৃষ্ণ। এইবাৰ কৈছে যে ঈশ্বৰক আৰাধনা কৰি আৰু যদি জীৱনৰ যাত্ৰাপথত সন্তক পায়, সৎপুৰুষক লগ পায়, সাধুসংগ পায়, কেনেকৈ জীৱনৰ ভাগ্য পৰিৱৰ্তন হয় তাৰ এইবাৰ তেওঁ পৃথু ৰজাই প্ৰজাসকলক ধ্ৰুৱৰ আখ্যান কৈছেগৈ। কি বুলি ক'লে? হে প্ৰজাসকল, তোমালোকে শুনাচোন, মই ধ্ৰুৱৰ কথা কওঁ। বোলে তেওঁ তেতিয়া কৈছে যে স্বয়ম্ভৱ মনুৰ দুজন পুত্ৰ আছিল, উত্তানপাদ আৰু প্ৰিয়বত। আৰু এই উত্তানপাদ ৰজাৰ দুগৰাকী কি আছিল? ভাৰ্যা আছিল, সুৰুচি আৰু সুনীতি। সুনীতি আছিল ডাঙৰ আৰু সুৰুচি আছিল সৰু। দুয়োগৰাকী কন্যাকে ৰজাই বিয়া কৰাইছিল। আৰু সুনীতি দেখিবলৈকে ধুনীয়া কিন্তু গহীন গম্ভীৰ, আৰু সুৰুচি ধুনীয়া কিন্তু চঞ্চলা। সুনীতি ঈশ্বৰৰ ভাৱভক্তিত নিমজ্জিত, আৰু সুৰুচি ৰজাক সন্তুষ্ট কৰিবলৈকে চেষ্টাত থাকে, আৰু অকণমান তেওঁ ৰূপ চৰ্চাত ব্যস্ত থাকে। আৰু সুনীতিৰ অকণমান এটা অসুখ আছিল। কি অসুখ আছিল? যে যেতিয়া তেওঁ গৰ্ভৱতী হ'ল, গৰ্ভৱতী হোৱাৰ লক্ষণ প্ৰকট হোৱা নাছিল। আৰু সুৰুচিয়ে ৰজাক কথা লগাই সুনীতিক বনবাস দিয়ালে। আৰু তাৰ পাছত সুৰুচি সুনীতিৰ ঠাইত ৰাণী হ'ল। আৰু সুনীতি ইতিমধ্যে গৰ্ভৱতী আছিল, বনৰ মাজত এটা সন্তান প্ৰসৱ কৰিলে। আৰু ইফালে ৰাজধানীত সুৰুচিৰ এটা সন্তান হ'ল। সুনীতিৰ হোৱা সন্তানটোৰ নাম ধ্ৰুৱ, আৰু সুৰুচিৰ হোৱা সন্তানটোৰ নাম উত্তম। আৰু এদিন ধ্ৰুৱই মাতৃ সুনীতিক সুধিলে, আপুনি আৰু মই এই বনত কিয়? বোলে তোমাৰ পিতৃ অৰ্থাৎ মোৰ স্বামীয়ে মোক নিৰ্বাসন দিছে। বোলে কিয় নিৰ্বাসন দিছে?
কাৰণ মই ৰজাক সন্তানৰ মুখ দেখুৱাব পৰা নাছিলোঁ। তেতিয়া ধ্ৰুৱই কৈছে মই আপোনাৰ সন্তান নহয় নেকি? বোলে তেতিয়া কৈছে তুমি মোক যে আছিলা মই গৰ্ভৱতী সেই কথা মই প্ৰমাণ দিব পৰা নাছিলোঁ, অৰ্থাৎ গৰ্ভৱতী হোৱাৰ লক্ষণ ফুটি হোৱা নাছিল। তেতিয়া কৈছে ৰজাৰ পুত্ৰ হৈ মই, ৰজাৰ পত্নী ৰাণী হৈ আপুনি, আমি কিয় বনত? যদি মই ৰজাৰে পুত্ৰ হওঁ তেতিয়াহ'লে ৰজাৰ কুলত বহিব পাম নে নাপাম? আৰু তেতিয়া কৈছে তুমি যাব নালাগে আমি ইয়াতে, নহয় মই দেউতাক চামেই। হাজাৰ বাধা দিয়াৰ পাছতো ধ্ৰুৱই ৰজাক চাবলৈকে যাওঁতে তেতিয়া যেতিয়া সোমাই গৈ পিতৃৰ কোলাত বহিব খোজোঁতে মাহীমাকে কৈছেগৈ দুষ্ট ল'ৰা তাতেই থাক, যদি পিতৃৰ কোলাত বহিব খুজিছ তই সেই আশা বাদ দে। তেতিয়া ধ্ৰুৱই কৈছে মোৰ যে পিতৃৰ কোলাত বহিবৰ বৰ্মন। তেতিয়া কৈছে তই দুৰ্কপলীয়া দুৰ্ভাগ্যৱতীৰ গৰ্ভত তোৰ জন্ম, তেতিয়াহ'লে মই কেনেকৈ বহিব পাৰিম মাহী? তেতিয়া কৈছে শুন মাহী বুলি নকবি, মই বৰ্তমান ৰাণী, প্ৰধান ৰাণী, তই ভগৱন্তক তপস্যা কৰ তোৰ যাতে মৃত্যু হয় আৰু মোৰ গৰ্ভত জন্ম হয়, আৰু মোৰ গৰ্ভত তোৰ জন্ম হ'লেহে তই বাপেৰৰ কোলাত বহিব পাৰিবি। কান্দি কাটি ধ্ৰুৱ ঘূৰি আহিল, কিন্তু মাতৃ কেনে হ'ব লাগে চাওক। কান্দি কাটি ঘূৰি আহিছে, মাকে কিন্তু গালি পৰা নাই। মাকে সুধিছে কি হ'ল ক? গ'লোঁ সোমাব দিলে, সোমালোঁ, পিতৃৰ কোলাত উঠিব দিওঁতেগে ৰজাই তলমূৰ কৰি আছেগৈ, ৰজা চাগে তিৰোতা খেৰুৱা, আৰু ৰাণীৰ ভয়ত ৰজাই একো ক'ব পৰা নাই। যদিও ৰজাৰ আসনত বহিছে তেওঁৰ নিজস্ব মত নাই, তেওঁ চাগে মোক বহিব দিলেহেঁতেন, কিন্তু ৰাণীৰ ভয়তে নিদিলে। বোলে মাহীয়ে কি ক'লে? বোলে মাহীয়ে মাহী বুলি ক'ব মানে কৈছে, ৰাণীমা বুলি ক'ব দিছে। বোলে ৰাণীমা কি ক'লে? মোক মৰিব দিছে, আৰু মৰি পেলাই বোলে মই ভগৱানক প্ৰাৰ্থনা কৰিলে মই বোলে আকৌ যেতিয়া মাহীৰ গৰ্ভত জন্ম হ'ম তেতিয়া হ'ম। তেতিয়া মাকে কি বুলি কৈছে, শুনা ভুল কথা কোৱা নাই তোমাৰ মাহীয়ে, এতিয়া মোৰ ঠাইত যদি তুমি মাহীয়েৰৰ গৰ্ভত জন্মগ্ৰহণ কৰিলেগে তুমি দেউতাৰ কোলাত বহিব পাৰিলাহেঁতেন, কিন্তু এটা কথা নহয়। বোলে কি? বাৰু তোমাৰ বাৰু মৃত্যু হ'ল, তোমাৰ মাতৃৰ গৰ্ভত স্থিতি হ'ল, তোমাৰ মাহীয়ে তোমাক জন্ম দিলে, কিন্তু তুমি যেতিয়া জন্ম পালা তোমাৰ পিতৃৰ মৃত্যু হৈছে, তোমাৰ কাৰ কোলাত বহিবা? তোমাৰ মৃত্যু হ'ল, তুমি আকৌ মাহীৰ গৰ্ভত স্থিতি হ'ল, আৰু তোমাৰ আকৌ মাহীৰ সন্তান হিচাপে তোমাৰ জন্ম হ'ল, কিন্তু দেখিলা ইফালে তোমাৰ পিতৃৰ মৃত্যু ঘটিছেগৈ, ময়ো বিধৱা মাহীৰো বিধৱা, তেতিয়া কোনটো বাপেৰৰ কোলাত বহিবা? তেতিয়া ধ্ৰুৱই কৈছে মোৰ যে এখন ওখ কোলাত বহিবৰ মন। তেতিয়া মাতৃয়ে ক'লে সেয়াই হ'ব, চেষ্টাৰ অসাধ্য একো নাই। নাৰদ মোৰ গুৰু, নাৰদৰ বাক্য লোৱা, দেখিবা তুমি পিতৃতকৈ এখন ওখ কোলাত বহিবা, যিখন কোলাত কোনো বহিব পৰা নাই। আজি তোমাৰ ভাতৃ উত্তম, অৰ্থাৎ মাহীয়েকৰ নাম উত্তম, উত্তমে যিখন কোলাত বহিছেগৈ নামটোহে উত্তম, তাতকৈও উত্তম কোলা বহিব পাবা যিখন কোলাত কোনো বহিব পৰা নাই। আৰু মাতৃয়ে পুত্ৰক সৎসংগ দেখুৱাই দিলে, সেইকাৰণে আপোনালোকেও সৰুতে গুৰু পৰিচয় কৰাই দিব। সৰুতে গুৰু পৰিচয় কৰাই দিলে, সেই গুৰু পৰিচয় শিশুকালতে 5 বছৰীয়া ধ্ৰুৱক নাৰদৰ লগত গুৰু পৰিচয় কৰাই দিলে, আৰু নাৰদে ভগৱন্তক দেখালে ও নমো ভগৱতে বাসুদেৱায়, আৰু এই ব্ৰহ্ম মন্ত্ৰ তেওঁ উচ্চাৰণ কৰি ভগৱন্তক সন্তোষ কৰিলেগৈ। ভগৱন্ত উপস্থিত, কিন্তু তাৰ চকু মেলি নাচায়। তেতিয়া ভগৱন্তই ধ্ৰুৱৰ হৃদয়ত অন্তৰ্ধান হৈ গ'ল। যেতিয়া হৃদয়ত নোহোৱা হৈ গ'ল ধ্ৰুৱই চকু মেলি চাব বাধ্য। তেতিয়া ধ্ৰুৱই কৈছেগৈ আপুনিতো মোৰ ভিতৰত আছিল, বাহিৰত কিয়? নহ'লে যে তুমি চকু নেমেলা। আৰু ভগৱন্তই তেওঁক কি দিলেগৈ? ত্ৰৈলোক্যৰ ওপৰত তাহাংক থৈলা থাপি গুধিকাৰ পুষ্যভাগে দেখি উদ্যবী। ত্ৰৈলোক্যৰ ওপৰত গুই খাপৰ নিচিনা সেই তৰাটোৰ নেগুৰত থৈ দিলেগৈ উত্তৰ আকাশত, আৰু সেয়া স্থান আজিলৈকে কোনো ভক্তই পাবলৈকে সক্ষম হোৱা নাই। কিন্তু দেখাক দেখি উঠিল গা কেতুৰে বুলি মোকে খা। মাহীয়েকে ভাবিলে মোৰ ল'ৰাকো বনত পঠাই দিওঁ, উত্তমৰ বাপেকে ধ্ৰুৱৰ নিচিনা হওক, কিন্তু তেওঁক যক্ষই বধ কৰিলে। গতিকে দেখাক দেখি নহয়, কৰিব লাগে কাৰণে কৰিছোঁ, খাব লাগে কাৰণে খাইছোঁ, সেনেকৈ নহয়। কি কৰিব লাগে? যোগস্থ কৰো কৰ্মাণি, যোগস্থ হৈ পেলাই কৰিব লাগে, সচেতন হৈ কৰিব লাগে। অচেতন হৈ লোভবিষ্ট হৈ প্ৰমাদগ্ৰস্ত হৈ কাম কৰিলেগে প্ৰমাদিত হ'ব, অপ্ৰমাদিত নহ'ব। সেইকাৰণে কি শিকালে ধ্ৰুৱক? কি শিকালে নাৰদে আৰু মাকে? নাৰদে কি শিকালে? ভগৱন্তক কেনেকৈ পাব পাৰি।
আৰু সৎ আচৰণ সদাচাৰ শিকালে মাকে ধ্ৰুৱ কি বুলি শিকালে আসাতো মা সৎকামায় তামাসো মা জ্যোতিৰ্গময় মৃত্যু মা অমৃতম গময় ওম শান্তি 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 দৌ শান্তি পৃথিৱী শান্তি অন্তৰিক্ষ শান্তি সৰ্ব শান্তি অৰ্থাৎ কি শিকালে তুমি ঈশ্বৰক প্ৰাৰ্থনা কৰিবা হে ঈশ্বৰ মোক অসত্যৰ পৰা সত্যলৈকে আনক অন্ধকাৰৰ পৰা পোহৰলৈকে আনক মৃত্যুৰ পৰা অমৃতলৈকে আনক শান্তি হওক পৃথিৱীত শান্তি অন্তৰিক্ষত শান্তি বনস্পতি শান্তি সকলো শান্তি আকাশত শান্তি পাতালত শান্তি সকলোৰে শান্তি হওক সকলোৰে শান্তি কামনা কৰিলে আৰু এনেকৈ সদাচাৰ শিকালে ধ্ৰুৱক মাকে শিকোৱা সদাচাৰৰ বাবে গুৰু ভজিবলৈকে যেতিয়া তেওঁ কি গ'লেগে গুৰু পৰিচয় হৈ গ'ল সৰুতে যাৰ ফলত তেওঁ পথচ্যুত নহ'ল ধ্ৰুৱ পথচ্যুত নহ'ল আৰু তেওঁ কি হ'ল ভগৱন্তৰ অতি প্ৰিয় পাত্ৰ হ'ল তাকে কৈলেগে যদি সৎগুৰু লাভ হয় সৎসংগ পায় তেতিয়াহ'লে নভবা কামো হৈ যায় আপুনি একান্ত হওক যিসকল আপোনালোকে ভজনীয়সকলে সৰু কাম এটা কৰকচোন ৰেলগাড়ীখন যেনেকৈ এটা ষ্টেচনৰ পৰা ষ্টাৰ্ট দিয়াৰ পাছত শেষৰ ষ্টেচনটো নোপোৱালৈকে ৰেলগাড়ীখনৰ ইঞ্জিনটো ষ্টাৰ্ট হৈয়ে থাকে মাজে মাজে ৰয় কিন্তু ইঞ্জিনৰ ষ্টাৰ্টটো বন্ধ নকৰে ইঞ্জিনটো সলাব লাগিলে বেলেগ কথা ৰেলখনে শেষৰ ষ্টেচনটো নোপোৱালৈকে কি কৰেগৈ তেওঁ ইঞ্জিনৰ ষ্টাৰ্টটো বন্ধ নকৰে ঠিক সেনেকৈ আপোনালোকৰ প্ৰথম ষ্টেচন হ'ল জন্ম আৰু শেষ ষ্টেচন মৃত্যু নামৰ শেষ ষ্টেচন নোপোৱালৈকে আপোনালোকে ইঞ্জিনটো চলাই থৈ দিয়কচোন কি বুলি চলাবগৈ নিমি নৱসিদ্ধ সংবাদ প্ৰথম অধ্যায় তাতে কি লিখিছে কৃষ্ণ বিষ্ণু হৰিনাম জগত প্ৰসিদ্ধ এই চাৰি নাম কৃষ্ণ বিষ্ণু হৰিনাম জগত প্ৰসিদ্ধ এই চাৰি নাম এই চাৰিটা নামকেই যিহেতু জগত প্ৰসিদ্ধ ইঞ্জিনটো চলাই থকচোন ইঞ্জিনটো কেনেকৈ ঝক 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 কৈ আছে নে নাই সেনেকৈ আপুনি ইঞ্জিনটো কৰি থকাৰ আগতে আপোনালোকে সেই নামকেইটা জগ জগৰ ঠাইত ঈশ্বৰৰ জগবন্ধুৰ নামটো আপোনালোকে লওকচোন সেই জগতৰ বন্ধুক আপোনালোকে সেই নামত লওকচোন কেনেকৈ ল'ব কৃষ্ণ বিষ্ণু হৰি ৰাম কৃষ্ণ বিষ্ণু হৰি ৰাম কৃষ্ণ বিষ্ণু হৰি ৰাম এবাৰ ইঞ্জিনটো অলপ স্পীড দিয়ক ৰাস্তা খালী আছে কৃষ্ণ বিষ্ণু হৰি ৰাম কৃষ্ণ বিষ্ণু হৰি ৰাম কৃষ্ণ বিষ্ণু হৰি ৰাম কৃষ্ণ গৈ থাকক টপ গিয়াৰত যেতিয়ালৈকে লাষ্ট ষ্টেচনটো নাপায় আৰু যেতিয়া আপোনালোকৰ এইটো অভ্যাসত পৰিণত হ'বগৈ মানুহ নুশুনাকৈ ভিতৰত লৈ থাককে আপোনাৰ মুখেৰে কস্মিনকালো বেয়া শব্দ নাহে ইহঁতে বাধা দি থ'ব বেয়া শব্দ অহাৰ লগে লগে যেনেকৈ ৱালখন থাকিলে পটককৈ সোমাবৰ কাৰণে ভয় কৰে ডাঙৰ গেট থকা চৌহদবিলাকত আমি সোমাব ভয় কৰোঁ সেনেকৈ ৰাম নামৰ এখন ডাঙৰ বেৰ দিয়কচোন বেয়া নামখিনি তাতে থাকি যাব নাথাকিব জানো গতিকে চেকনিখন কাপটো বা গিলাচটোৰ ওপৰত থৈ চাহখিনি বাকি দিলে চাহপাতখিনি চেকনিত থাকি নাযায় জানো গতিকে ৰাম নামৰ চেকনিখন লগাই দিয়কচোন কাপ বা গিলাচৰ মুখখনৰ ৰাম নামৰ চেকনিখন লগাই দিয়ক চাহপাত ৰূপী বেয়াবিলাক বাহিৰতে থাকি যাব গতিকে চাহপাতখিনি সিজা চাহপাতখিনি চেকনিখনে যেনেকৈ থৈ দিয়ে সেনেকৈ বেয়া শব্দখিনিক চেকি পেলাবগৈ আৰু কেনেকৈ চেকিছেগৈ হে কৃষ্ণ পুত্ৰ পত্নী সংগ ও তেজি তজু পদ চিন্তিনিত মাধৱদেৱে চাহপাত চেকি আছে ও গৰ্ভশূন্য সন্ত খবৰ আশ্ৰমে যাইব চাহ উতলা হৈ গ'ল এইবাৰ চেকি দিবগৈ চাহপাত থাকি যাব তা সম্বাৰ মুখে পদ্মে বাজ ও শুইবে তজু কথা মৃত নদী সি তাতে মগ্ন শুয়া দেখাৰ হাতয়ে ৰাইব উতলা গৰম পানীৰ লগত মিহলি হৈ থকা সিজি যোৱা চাহপাতখিনি চেকনিৰ বাহিৰত থাকি গ'ল ৰসখিনি সোমাই গ'ল কি পালোঁ সেই ঠাইলৈকে যাম যি ঠাইত অহংকাৰ নোহোৱা অহংকাৰখিনি চেকনিৰ বাহিৰত থাকি গ'ল অহংকাৰ নোহোৱা ভকতসকল লগ লাগে অৰ্থাৎ এই বেৰখন গৃহস্থৰ পদূলি পাৰ হৈ যিখিনি আহিছে
এইখিনি অহংকাৰ নথকাখিনি। আৰু কোনে কোনে অহংকাৰ কৰে ভুলতে পাৰ হৈ অহাখিনি, সেই যে কঁঠাল গছজোপা আছে, আমি গাড়ীখন থৈ আহিছোঁ, তাতে দুজন শালপতি বহি আছে। মই চাইছোঁ, ঐ তহঁতি ইয়াত কেলৈ বহি আছ? গৃহস্থই মাতা নাই নেকি? বোলে আমাৰ পাৰ্মিশ্যন নাই আৰু সোমাবও নোৱাৰোঁ তাত। বোলে তহঁত কোন? বৰ ধুনীয়া ডেকা মানুহ দুটা তাত বহি আছে। বোলে গাড়ী বেয়া হ'ল নেকি তহঁতৰ? আমাৰ লগত কাপোৰ কানিও নিমিলে। তেতিয়া কৈছেগৈ, এজনে কৈছে মোৰ নাম শনি। বাৰু ইজন কোন? বোলে মোৰ শালপতি কলি। শনি আৰু কলি দুই শালপতি এই কঁঠালজোপাৰ বাহিৰত বহি আছে। বোলে কিয় বহি আছে ইয়াতে? আজি এই গণেশ বৰাৰ ঘৰত যি অনুষ্ঠান চলিছে, নাম আৰু পাঠ, এই নাম আৰু পাঠত আহি পেলাই যি উদ্দেশ্যৰ কাৰণে এই বৰাবাবে মাতিছিল, সেই উদ্দেশ্যৰ বাহিৰে আজি যি যি চিন্তা কৰি আছে সেইকেইটা আহিলেই ধৰিম। অৰ্থাৎ ইয়াত নামত আৰু পাঠত যি উদ্দেশ্যত গৃহস্থই মাতিছিল, সেই নামৰ কাৰণে পাঠৰ কাৰণে আহি পেলাই যদি ইয়াতে তাৰমানে আৰু এতিয়া ঘৰত বা কোন আছেগৈ, এই গৰুকেইটাই পানী খাব পাইছে নে নাপাইছে নহয় জানোকে? এজনে আহে ভাবিছেগৈ ছোৱালীজনী লৈ অহাই ভাল আছিল, গাভৰু ছোৱালীজনী এতিয়া মানে তাইও নাহোঁ বুলি ক'লে, এতিয়া অকলে বা কি কৰিছে, ভাতকেইটা বা বাৰী খাই নে নাখায়গৈ? ইমান যদি চিন্তা লগত লৈ নাহিলে কেলৈ, হয় নাই? গতিকে এই নামলৈকে পাঠলৈকে অহাৰ পিছতো যদি আপোনাৰ মনটো যদি ঘৰতেই থাকিল, দেহাটোহে ইয়াত আহি থাকিলে, সেইকাৰণে দুই শালপতিয়ে কৈছে ওলাই আহক বাপেকে, সিহঁতকে ধৰিম। গতিকে শনি আৰু কলি সোমাই অহা নাই, ক'ত আছে? সেই কঁঠালযোৰৰ জোপা তাতেই আছে। আমি চেণ্ডেলবোৰ যেনেকৈ খুলিতে আহোঁ, চেকনিখনৰ বাহিৰতে আছে, হয়নে? গতিকে আমি ক'লৈকে আহিব লাগে? গৰ্বশূন্য সন্ত খবৰ আশ্ৰমে যেন, য'ত অহংকাৰ নোহোৱা মানুহবিলাক লগ লাগে, তাতেই যাব লাগে সদায়। আৰু অহংকাৰ থকা মানুহ তাত গ'লেগে আপোনালোকো পাব। সেইকাৰণে আমাক কি গ'লেগে? গৰ্বই অহংকাৰ কেনেকৈ চেকিম তাৰমানে? গৰ্বই অহংকাৰ তেজি যিটো জনে আচৰে কৰ্ম ভকতি, তাতে মহাতুষ্ট হুঁয়া কৃষ্ণে দেন্ত হে বৈকুণ্ঠ যত সম্পত্তি। চাহপাত নেচেকাকৈ গৰমে গৰমে চাহ খালে কি হ'ব? জিভাখন পুৰিব আৰু চাহপাতবিলাক জিভাত যাবগৈ, ভাল লাগিব নেকি? গতিকে চেকা চাহখিনি ভাল লাগে। কেনেকৈ ভাল লাগিব? তাতে যদি উপযুক্ত পৰিমাণৰ মিঠা থাকে আৰু তাতে যদি ইলাচি এটা থেকেচি দিয়ে, আদা এটেকুৰ থেকেচি দিয়ে, কথাই বেলেগ, নহয় জানো? যিয়ে গৰ্ব আৰু অহংকাৰ ত্যাগ কৰিব পাৰিছে, তাত ঈশ্বৰে সন্তোষ হয়। সন্তোষ হৈ কি দিয়েগৈ? তাতে মহাতুষ্ট হুঁয়া কৃষ্ণদান্ত বৈকুণ্ঠ যত সম্পত্তি। এতিয়া বৈকুণ্ঠ সম্পত্তি কিবিলাক? ৰদ, ইটা, বালি, চিমেণ্ট, এইবিলাক নেকি? মাৰ্বল টাইলছ, ফ্ৰিজ, এয়াৰ কণ্ডিশ্যনাৰ, এইবিলাক নেকি বাৰু? নে 52 ইঞ্চিৰ ৱালত লগাই থকা ফ্লেট টিভিটো? সেইখিনি নহয়। এতিয়া বৈকুণ্ঠৰ সম্পত্তি কি? বিনয়, শ্ৰদ্ধা, লজ্জা, মৰ্যাদা, সন্মান, সমানুবৰ্তিতা, নিয়মানুবৰ্তিতা, ত্যাগ, এইবিলাক হ'ল সহ্য, ধৈৰ্য, এইবিলাক হ'ল বৈকুণ্ঠ সম্পত্তি। এই বৈকুণ্ঠ সম্পত্তি পাব লাগিলে আমি চেকিব জানিব লাগিব। আৰু যেতিয়া আপোনালোকে চেকিব পাৰিবগৈ, তেতিয়াহ'লে পাব। অৰ্থাৎ আমাৰ লক্ষ্য হোৱা উচিত গৰ্ব অহংকাৰ নোহোৱাবিলাক। কেনেকৈ কাম কৰিব লাগিব? এই ঐচ্যুত বাপক ৰাইজে কি কৰিলে? আপুনি বিহপুৰীয়া বজাৰলৈকে যাওক, ইয়াতে চব নাযায়, ধুনাবাৰী ঘাটৰ দাম বেছি, 5 কেজি মুগ, 4 আখি কল, 1 কেজি নিমখ, আধা কেজি জহা চাউল, পাৰিলে আপেল কমলা, এইখিনি লৈ আহিব। কিন্তু বিহপুৰীয়া বজাৰত সেইদিনাখন হাতীৰ মাংস, গড়ৰ মাংস আৰু বাঘৰ মাংস ওলাইছে দেই। আৰু সিফালেদি যাব লাগে, কিন্তু বাপৰ চকু ক'ত? মগুমাহ ক'ত ভাল পাম, কল ভাল পাম ক'ত? এতিয়া যদি কোনোবা এজনে সোধে আজি বজাৰত কি কি ওলাইছে, তেতিয়া ঐচ্যুত বাপে কি কয়? মই লক্ষ্য নকৰিলোঁ নহয়। কিয়? সিফালে সেই মাছ মাংসৰ দোকান খোলা নেকি? খোলা যেন পাইছোঁ, কিন্তু মই লক্ষ্য নকৰিলোঁ। অসমীয়াত দুটা শব্দ আছে, চোৱা আৰু লক্ষ্য কৰা। ইংলিছতে কয় চি দ্য পিকচাৰ এণ্ড লুক এট দ্য পিকচাৰ, হয়নে? এতিয়া নগেন পাঠক নামৰ ভকত এজনৰ ঘৰ গুৱাহাটীত। ৰাস্তাটোৰ নাম বৰ্ষাপথ, গৃহ সংখ্যা 14। মোক কৈছেগৈ আপুনি জ্যোতিনগৰত নামি বৰ্ষাপথেৰে সোমাই আহি
14 নম্বৰ ঘৰটোৱে আমাৰ কলা গ্ৰিল লগোৱা। মই সোমাই গ'লোঁ, কলিং বেল টিপিলোঁ, বাপ ওলাই আহিল। মোক চাহ খোৱাৰ পাছত কৈছে, আমাৰ ফালে সোমাই আহোঁতে আপুনি কালী মন্দিৰ এটা দেখিছিল নেকি? তাৰমানে মোক পৰীক্ষা চাইছে। মোক কৈছে, আমাৰ ফালে সোমাই আহোঁতে আপুনি কালী মন্দিৰ এটা নেদেখিলেনে? মই বোলো, মোক আপুনি কি বুলি কৈছিল? জ্যোতিনগৰ বৰ্ষাপথ 14 নম্বৰ ঘৰ। গতিকে মই চাইনবোৰ্ডহে চাইছোঁ, বৰ্ষাপথ কলত লিখা আছে। আৰু বৰ্ষাপথেৰে সোমাই আহিছোঁ। আৰু মই ক'লোঁ, মন্দিৰ যেন লাগিল, কিন্তু কি মন্দিৰ মই লক্ষ্য কৰা নাছিলোঁ। মোৰ লক্ষ্য কি আছিল? বৰ্ষাপথ। তাৰমানে পথটোৰ নামটো কি সেইটোহে লক্ষ্য। তাত মন্দিৰ আছে নে লেণ্ডমাৰ্ক মই সেইটো নহয়। মোৰ কাৰণে লেণ্ডমাৰ্ক হ'ল ৰাস্তাটোৰ নামটো। গতিকে আমাৰো আজি লেণ্ডমাৰ্ক হ'ল ধুনাবাৰী ঘাটলৈকে যোৱা পথ, নহয় জানো? আৰু এইখিনি ওজা চক পাই গ'লোঁ। লেথা চেচ কঁঠাল চক আৰু ওজা চকৰ মাজৰ ঠাইখিনি পাই গ'লোঁ আমি। গতিকে আমাৰ লক্ষ্য কৰা আৰু চোৱা বেলেগ বেলেগ কথা। গতিকে আমাৰ লক্ষ্য ঈশ্বৰ, গতিকে উপলক্ষ্য বেলেগ। আজি অমুক উপলক্ষত, গতিকে মূল লক্ষ্যটো ঈশ্বৰ, বাকীখিনি কিন্তু উপলক্ষ্য। ইংলিছত তাকে কয় অন অকেজন অফ। আপোনালোকে বিয়াৰ চিঠি, শ্ৰাদ্ধ চিঠি, আজিকালি তুলনি বিয়াটোৰ চিঠি চাবাই কি দেখে? উপলক্ষে, তাৰমানে অমুকটো উপলক্ষত, অমুকটো অকেজনত। কিন্তু আচল লক্ষ্য কি? ঈশ্বৰ হোৱা উচিত দেই। বৰষুণৰ প্ৰতিটোপাল পানী নৈ, খাল, বিল, পৰ্বত, পাহাৰত পৰে। পানীৰ ধৰ্ম ওপৰৰ পৰা তললৈকে নামি অহা। পানীৰ ধৰ্ম ওপৰৰ পৰা তললৈকে নামি অহা। আৰু নৈ, নিজৰা, খাল, বিলৰ পানীৰ লক্ষ্য কি বাৰু? মহাসাগৰ। পানীৰ ধৰ্ম ওপৰৰ পৰা তললৈকে নামি অহা। পানীৰ কোনো নিৰ্দিষ্ট আকৃতি নাই, য'তে তাৰ আকৃতি নাই, নিৰ্দিষ্ট বৰণ নাই। কিন্তু পানীৰ এটা লক্ষ্য আছে। ধৰ্মহে ওপৰৰ পৰা তললৈকে নামি অহা, কিন্তু তাৰ লক্ষ্য সদায় সাগৰ। এই আত্মাবিলাকক পানী টোপাল বুলি ভাবকচোন। আমি যেন পিতৃলোকৰ পৰা পৃথিৱীত সৰি পৰিছোঁ। ডাৱৰ টুকুৰাই পৰমাত্মা বুলি ভাবকচোন। গতিকে আমাৰ লক্ষ্য কি হোৱা উচিত? পানীৰ যেনেকৈ লক্ষ্য সাগৰ, তা আমাৰ লক্ষ্য হোৱা উচিত পৰমাত্মা। তেনেকৈ বৰষুণৰ পৰা পৰা প্ৰতিটোপাল পানীয়ে নৈ, নিজৰা, সাগৰ, পৰ্বত, বিলত পৰিলেও উপনৈবোৰ নৈত পৰে, পৰ্বত পাহাৰৰ নিজৰাৰ পানীও বৈ আহি নৈত পৰে, নৈ গৈ সাগৰত পৰে। কিন্তু সাগৰত প্ৰতিটোপাল পানী কিন্তু নাযায়। আধা পানী বসুমতীয়ে শুহি লয় আৰু 3 ভাগৰ 1 ভাগ সূৰ্যৰ পোহৰত বাষ্পীভূত হৈ যায়গৈ, আৰু একেবাৰে শেষৰ অংশটোহে গৈ সমুদ্ৰ পায়গৈ। সেনেকৈ পৃথিৱীলৈকে পিতৃলোকৰ পৰা অহা প্ৰত্যেকটো আত্মাই পৰমাত্মাক নাপায়, মাজতে লক্ষ্যভ্ৰষ্ট হয়। কোনোবাখিনি পানী পুখুৰীত সোমাই যায়, কোনোবাখিনি পানীয়ে আপোনাৰ হ্ৰদৰ পাৰ ভাঙিব নোৱাৰে, কেতিয়াবা কেতিয়াবা নৈৰ পাৰ ভাঙি বানপানী হয়, আৰু কিছু পৰিমাণৰ পানীহে গৈ সমুদ্ৰ পায়। ঠিক যেনেকৈ প্ৰত্যেকটো পাল পানীয়ে সমুদ্ৰ নাপায়গৈ, তেনেকৈ প্ৰত্যেকটো আত্মাই পৰমাত্মাত মিলিব নোৱাৰে। সেইকেইটা আত্মাই 5 ধৰণে, শুদ্ধ আত্মা 5গিটাই 5টা ধৰণে ঈশ্বৰৰ লগত মিলিব। সাৰূপ্য, সাঞ্যোগ্য, সামীপ্য, শালক্য, সাত্ত্বিক। বিভিন্ন উপায়েৰে যেনেকৈ পায়গৈ, ঠিক সেনেকৈ আত্মাই, শুদ্ধ আত্মাবিলাকে 5 ধৰণে ঈশ্বৰ পাবৰ কাৰণে সাত্ত্বিক, তেওঁৰ তত্ত্বটোক যি বুজিলে। সাৰূপ্য, ঈশ্বৰৰ যিটো ৰূপ, সেই ৰূপটোক তেওঁ দৃষ্টিহীন হ'লেও অন্তৰ্দৃষ্টিৰে যি নিজৰ হৃদয়ত ভাবিব পাৰিছে, তেওঁ সাৰূপ্য পাব। ঈশ্বৰ থকা যিখন লোক বৈকুণ্ঠ, যি নিজৰ ঘৰখন বৈকুণ্ঠ কৰি সজাব পাৰিছেগৈ, তেওঁহে বৈকুণ্ঠত পাবগৈ। অৰ্থাৎ আমি নামঘৰটোৰ মণিকূটটো যেনেদৰে পবিত্ৰ কৰি ৰাখোঁ, যিসকল ব্যক্তিয়ে, যিসকল গৃহস্থই নিজৰ ঘৰখন, নিজৰ পাকঘৰ নামঘৰৰ মণিকূটটোৰ দৰে পবিত্ৰ কৰি ৰাখিব, যিখন ঘৰত পিতৃয়ে কথা ক'লে মাতৃয়ে শুনে, মাতৃয়ে কথা ক'লে পিতৃয়ে শুনে, পিতৃ মাতৃৰ কথা ল'ৰা ছোৱালীয়ে শুনে, ল'ৰা ছোৱালীৰ দুখ বেজাৰ, তেওঁলোকৰ অভাৱ অভিযোগ পিতৃয়ে শুনি সেইবিলাক পূৰণ কৰিবলৈ প্ৰয়াস কৰেগৈ, সৎপথত থাকেগৈ। যিখন ঘৰত পুৱা গধূলি ঈশ্বৰ সেৱা হয়, য'ত আলহীয়ে গ'লে খুব আনন্দ পায়, যিখন ঘৰৰ পৰা কেতিয়াও অতিথি বিমুখ নহয়, যিখন ঘৰৰ ধনৰ দুখীয়া হ'ব পাৰে, মাতৰ দুখীয়া নহয়, সেইখন ঘৰ বৈকুণ্ঠ হয়, তেওঁ বৈকুণ্ঠ পাব। সাত্ত্বিক, শালক্য, সমীপ্যা, যিয়ে ঈশ্বৰক হৃদয়ত আত্মাৰ বন্ধু পৰমাত্মা বুলি ভাবে, তেওঁক ঈশ্বৰে অতি ওচৰত ৰাখে। সমীপ তাৰমানে একেবাৰে নিকটৱৰ্তী, সামীপ্য ঈশ্বৰে একেবাৰে কাষতে তেওঁক ৰাখে। গতিকে তেওঁকহে ৰাখিব যিয়ে ঈশ্বৰক পৰম দেৱতা বুলি মানে,
মাধৱপুৰুষে কি দিলে প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতানম তুমি প্ৰিয়তম পৰম দেৱতা জানিলখন তোমাক মই কিয় মানিছোঁ কাৰণ তুমি মোৰ পৰম দেৱতা এবছলুট পৰম দেৱতা গতিকে যেতিয়ালৈকে ঈশ্বৰৰ পৰম দেৱতা বুলি নামানে যেতিয়ালৈকে ক্ষুদ্ৰ দেৱতাত ভজি থাকেগৈ তেতিয়ালৈকে কিন্তু তেওঁ সমীপা নিদিয়ে সাত্বিক সাৰূপ্য সমীপা শালিক্য সাত্বিক সানযোগ্য যেনেকৈ আমাৰ মোবাইল নামৰ মিছা কথা কোৱা মেচিনটোৰে আমি ইজনে সিজনৰ লগত সম্পৰ্ক নাৰাখোঁ জানো মিছা কথা কোৱা মেচিন বুলি কৈ কৈছে নাৱত জাহাজত বহিলেই গম পাবগৈ হেল্ল' এইয়া মই এই গহপুৰ পাইছোঁহে আৰু তেওঁ চতিয়া পাইছেহে চতিয়া পাওঁতে এইফালে বিশ্বনাথ চাৰিআলি পোৱা নাইগৈ চতিয়া পাওঁতে ক'লে এইয়া মই গহপুৰ এই কলাবাৰী সোমাইছোঁহে আৰু তেওঁ গমেই নাপায় এইফালে লোকেশ্যনটো তেখেতলৈ মই গমেই পাম তেওঁ ক'ত আছে নহয় জানো গতিকে সেই মিছা কথা কোৱা মেচিনটোৰে আজিকালি যেনেকৈ ইজনে সিজনৰ লগত সম্পৰ্ক ৰাখোঁ সেনেকুৱাকৈ প্ৰত্যেক মুহূৰ্ততে যিজনে আত্মাৰে পৰমাত্মাৰ লগত সংযোগ ৰাখে আৰু পৰমাত্মাৰ অংশ বুলি ভাবে আমিও অংশ তোমাৰ যোগীবিলাকে সৌহম সৌহম অহম ব্ৰহ্মাস্মি তেওঁ সানযোগ্য ভক্তি সানযোগ্য মুক্তি পায় ঈশ্বৰৰ লগত সংযোগ হৈ থাকে আৰু ঈশ্বৰৰ লগত সংযোগ হৈ থকা জানে কাৰণে যে 132 নম্বৰ ঘোষাটো তুমি হৰি কৃপাময় বাহিৰত গুৰুৰূপে অনুগ্ৰহ কৰি আছে মোক অন্তৰ্যামী গুৰুৰূপে তাকে সত্য কৰা মোৰ তজু নামে সদায় যেনেকৈ পিতৃ মাতৃ শিক্ষাগুৰু দীক্ষাগুৰু শৰণগুৰু ভজনগুৰু হাতগুৰু বাটগুৰু হৈ তুমি বাহিৰত কৃপা কৰিছা মোক ভিতৰতো কৃপা কৰিবা ভিতৰত যিজনে কৃপা কৰাৰ কাৰণে প্ৰাৰ্থনা কৰিব তেওঁৰ সানযোগ্য ভক্তি হ'ব গতিকে সেই 5টা শুদ্ধ আত্মাই ঈশ্বৰৰ প্ৰাৰ্থনা পাবগৈ সাৰূপ্য শালিক্য সমীপা সাত্বিক শালিক্য আৰু সানযোগ্য এনেকৈ পাবৰ কাৰণে আগতেই কৈছে যেনেকৈ ডাৱৰৰ পৰা বা মেঘৰ পৰা বৰষুণ ৰূপে পৃথিৱীত পতিত হোৱা প্ৰত্যেক টোপাল পানীয়ে নৈত পৰিলেও বিলত পৰিলেও নিজৰাত পৰিলেও সাগৰ নাপায়গৈ সেনেকৈ পৃথিৱীত অহা প্ৰতিজন ব্যক্তিৰ আত্মাই কিন্তু পৰমাত্মাত লীন নাযায় কিয় নাযায় যেতিয়ালৈকে প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ 3 প্ৰকাৰ সংস্কাৰ শেষ নহয় জীৱনমুক্ত পুৰুষ নহয় যেতিয়ালৈকে আশা বাসনা কামনা প্ৰত্যাশা থাকিব তেতিয়ালৈকে হতাশাত ভুগি থাকিব নোপোৱাটো বেছি জীৱনখন যোৱা খেল হ'ব অহা যোৱা কৰি থাকিবগৈ তেওঁ এই 5টা উপায় নাপায় আৰু যিদিনাখনে তেওঁৰ সৎসংগ লাভ হ'ব সৎসংগ লাভ হ'বৰ লগে তেওঁ কি পাব মুক্তিগহিনী অৰ্থ হ'ল মুক্তিৰ মোহনা যিদিনাখনে পাব তেওঁক যেনেকৈ ভটিয়নি সোঁতত অতি সোনকালে গৈ পায় সেনেকৈ তেওঁ ভটিয়নি সোঁতত গ'লেও অতি সোনকালে ঈশ্বৰত গৈ লীন যাব সেইকাৰণে ইমান ধুনীয়াকৈ উপায় দিছে এয়া জ্ঞানৰ গংগা ই সত্য প্ৰকাশ কৰে ইয়াৰ চন্দ্ৰটো সাবিত্ৰী ই ব্ৰহ্ম অৱলী এটা তত্ত্ব যেন চূড়া ব্ৰহ্মাৱলী ব্ৰহ্মবিদ্যা পৰম ব্ৰহ্মক যেনেকৈ পাবগৈ ত্ৰিসন্ধ্যা পুৱা দুপৰীয়া গধূলি যেনেকৈ গায়ত্ৰী কৰিলে যি হয় সেনেকৈ ভাগৱত পাঠ কৰিলেও সেই ফলেই লাভ হয় মুক্তিগহিনী মুক্তিৰ মুখ অৰ্ধমাত্ৰা এজন বুবা মানুহে যদি ইয়াৰ আধা মাত্ৰা উচ্চাৰণ কৰে চিদানন্দ চিত্তত আনন্দ প্ৰদান কৰে ভ্ৰান্তি নাখিনি মনৰ সংশয় দূৰ কৰে বেদত্ৰয়ী ঋক সাম যজু এই 3খন বেদত 3টা মূল কথা আছে মৃতত্ব অমৃতত্ব চৰতত্ব এই 3টাৰ সৈতে 3খন বেদক যি জানে সেমানেই ফল হ'ব ভাগৱতৰ কথা জানিলে হয়নে আৰু এনেকৈ ইয়াৰ বহু লাভ আছে সেই লাভবোৰক কি বুলি কৈছেগৈ গংগা সত্যা সাবিত্ৰী ব্ৰহ্মাৱলী ব্ৰহ্মবিদ্যা ত্ৰিসন্ধ্যা মুক্তিগহিনী অৰ্ধমাত্ৰা চিদানন্দ ভৱাগ্নি ভ্ৰান্তি নাখিনি বেদত্ৰয়ী তত্ত্ববোৰৰ অৰ্থবোৰ নিজে নিজে স্বতঃস্ফূৰ্তভাৱে আহি যাব জ্ঞান মঞ্জিৰী আৰু শেষত জ্ঞানৰ মঞ্জিৰা হয় আপোনাৰ কৰ্ণকোঢ়ত নিজে নিজে বাজি থাকিব যিদিনাখন আপুনি উঠিব নোৱাৰা হ'ব চলিব নোৱাৰা হ'ব এনেকুৱা লাগিব ক'ৰবাত যেন পাঠ হৈ আছে ক'ৰবাত যেন নাম হৈ আছে আপুনি যেন নামখিনি শুনি আছে আপুনি বহি বহিও শুইও সেইখিনি ৰোমাঞ্চিত হৈ থাকিব আৰু সেইকাৰণে ৰাম নামত ৰমণ কৰিব লাগে আৰু সেইকাৰণে মাধৱপুৰ গ'লে ৰাম ৰাম ৰামতে ৰমহো অবিৰাম পুৰে ভকতৰ মনস্কাম ৰাম ৰাম ৰামতে ৰমহো অবিৰাম হৰি হৰি
গতিকে ৰাম নামত যেতিয়া ৰমণ কৰিব পাৰিম, অৱগাহন কৰিব পাৰিম, এই ভাগৱত মহাসমুদ্ৰত যেতিয়া আহ্লাদিত হ'ব পাৰিম, সাঁতুৰিব পাৰিম, যেতিয়া সাঁতুৰিব শিকিম, তেতিয়াহে সংসাৰ বৈতৰণী পাৰ হ'ব পাৰিব। গতিকে এই সংসাৰ ভৱ বৈতৰণী পাৰ হোৱাৰ বাবে একমাত্ৰ উপায় ত্যাগ, সৎসংগ লাভ, ভক্তি ভাৱনা, এইকেইটাই আমাৰ পৰম লাভ। আৰু এইকেইটা লাভ হ'লে বাকীসমূহ হৰণ হৈ যাব, মনোকামনা পূৰণ হ'ব। কিন্তু তাৰ বাবে এটাই মাত্ৰ ধ্যানত ৰাখিব লাগিব, বিষয়বস্তুৰ সলনি ঈশ্বৰক ধ্যান। বিষয়বস্তুত যদি ধ্যান কৰে, বিষয়ত ধ্যান কৰিলে কিন্তু তেওঁক নাপায়। ঠায়াতে বিষয়ানুপুংস সংগস্তেষু প্ৰজায়তে সংগত সঞ্জয়তে কামঃ কামাত ক্ৰোধ বিজায়তে ক্ৰোধত ভৱতি সন্মোহ সন্মোহত স্মৃতি বিভ্ৰম স্মৃতি ভংসাত বুদ্ধিনাশো বুদ্ধিনাশাত প্ৰণেশ্বতি। হে সুধীসকল, বিষয় বাসনত ধ্যান কৰিলে মোক নাপাব। যেতিয়াই ভগৱন্তক এৰি মানুহে বিষয় বাসনত ধ্যান কৰিব, সাধাৰণ ইতৰ বিষয় বাসনত ধ্যান কৰিব, তেতিয়া তেওঁলোকৰ মানে সংগ পাব। সংগত ভাল কথা নোলায়। ৰাস্তাত এজন মানুহে আন এজনক লগ পালে কয়, বহুত দিনৰ মূৰত দেখিলোঁ ভাই, কি খবৰ, ভালে আছানে, ল'ৰা ছোৱালী কিমান পালে, শ্ৰীমতী ভালে আছে, লগত কোন কোন থাকে, টাউনত ঘৰ মাটি কৰিলে নেকি, এটাও ভাল কথা কৈছে নেকি? হয়নে? হেৰি নহয়, এই তোমাৰ ছোৱালী এজনী আছিলে, অঁ মই বিয়া দিব পৰা নাই, কেনেকুৱা ল'ৰা লাগে, যি হওক নাইট চকীদাৰ হ'লেও কোনো কথা নাই, চৰকাৰী চাকৰি কৰা হ'লে ভাল। আৰু ল'ৰা ছোৱালীক স্কুলত দিব খ্ৰীষ্টিয়ান প্ৰাইভেট স্কুলত, মাক বাপেকৰ বেমাৰ হ'লে নিব নাৰ্ছিং হোমত, কিন্তু খালি ছোৱালীটোক বিয়া দিবৰ সময়ত চৰকাৰী চাকৰি কৰা লাগে। পাইছে বুজি? ঠিক কেনেকুৱাকৈ আমাৰ কি মায়াৰ কথাহে ওলাল। এই কেনেকুৱা, তুমি শৰণ ল'লানে, ভজন ল'লানে, নাম কথা ল'লানে, ল'ৰা ছোৱালী শৰণ ভজন হৈ গ'লনে? তোমালোকৰ গাঁৱত এটা নামঘৰ কেইটা, নামঘৰটো মেৰামতি কৰিলেনে? আগতে সেই বুঢ়া নামঘৰ এজন আছেনে সুধিছে নেকি? ভুলতো নুসুধে। মতা মানুহে মতা মানুহক লগ পাওঁ, মহিলাই মহিলাক লগ পাওঁ, গাভৰু ছোৱালী লগ পাকে, মায়াৰ বিভিন্ন কথা ওলাব, কিন্তু ভক্তি সম্বন্ধীয় কথা সহজে নোলায়। সেইকাৰণে কৈছে ভকতে 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 অভকতে ভকতে বৈষ্ণৱে 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 অবৈষ্ণৱে লগ লাগি কৃষ্ণ বিষয়ে কথা নাপাতিলে কৃষ্ণ নোলায়। যেতিয়ালৈকে বৰদৈ চিলা নামৰ পগলা বলীয়া বতাহ জাক পৃথিৱীত নপৰে, তেতিয়ালৈকে উইহাপলত সোমাই পাখি গজি ৰৈ থকা চগাবোৰে মহিলা পৰুৱাবিলাকে ওলাই আকাশত নুৰে। ভকতে 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 অভকতে ভকতে বৈষ্ণৱে 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 অবৈষ্ণৱে লগ লাগি কৃষ্ণ কথা নাপাতালৈকে ভক্তি বিষয়ে কথা নোলায় কথা সৈতে। গতিকে আমি আজি লগ লাগি এই কথাখিনি নপতাহেঁতেন, চতুৰ্থ স্কন্ধৰ পৃথুৰ অনুশাসন চেপ্টাৰটো নপঢ়াহেঁতেন, এইখিনি কথা নোলায়। যেতিয়ালৈকে আপোনাৰ ঘিৰ বটলটো খুলি পেলাই তলিত লৈ থকা ঘিখিনি আঙুলিলৈ লগ নোপোৱাৰ কাৰণে চামুচখন সোমাই নিদিয়ে, সেইখিনি ওপৰত নাহে। ঘিৰ বটলটো ডাঙৰ, ঘি কমকৈ আছে, ঢাকোনখন খুলিব লাগিব, আঙুলিলৈ লগ নাপায়, চামুচখন ভৰাই দিব লাগিব। চামুচখন সোমাই নিদিলে যেনেকৈ তলিৰ ঘিখিনি লগ নাপায়, সেনেকৈ কৰিব কৈছে। আকৌ কি কাম, বেকা আঙুলিৰেহে ঘি আহে, চিধা আঙুলিৰে ঘি সৰহকৈ নাহে। গতিকে তাক ঘুকটিব লাগিব দেই। গতিকে কামনাৰ কথা ওলায়, আৰু কামনাৰ কথাত কি হ'বগৈ, অসৎ সংগত ওলায়। কামনা চৰিতাটো কৰিব নোৱাৰিলে খং উপজে, খঙত কি হয়, সন্মুখ হয়, সন্মুখ হ'লে কি হয়, স্মৃতি শক্তি নাগায়, স্মৃতি শক্তি নাগালে বুদ্ধি নাগায়, বুদ্ধি নাগালে কি হয়গৈ, যিটো ভাল বুদ্ধি সেইটো নোহোৱা হয়। ভাল বুদ্ধি নোহোৱা হ'লে বেয়া বুদ্ধিকেইটাই আমাক ক্ৰিয়া কৰে। অথ বুদ্ধি, হঠ বুদ্ধি, মন্দ বুদ্ধি, কুবুদ্ধি, বাকবুদ্ধি, জল্প বুদ্ধি, কল্প বুদ্ধি, 7টা দুৰ্বুদ্ধি যেতিয়া ক্ৰিয়া কৰিব, 7টাই তেনেকৈ লগালে বাসুদেৱে কি কৰিব? গতিকে তাৰ কাম কৰিব কোনে? কাম কৰিব যি কৃষ্ণক আদৰি লৈছে। কৃষ্ণক কেনেকৈ আদৰি ল'ব? 133 নম্বৰ ঘোষাটো চা, হে কৃষ্ণ হে বাসুদেৱ, দৈৱকী নন্দ হনে, নমনন্দ গোপৰ কুমাৰ, কৃপাময় শ্ৰী গোবিন্দ, তজুপদ অৰবিন্দ, কৰো মই লক্ষ্য নমস্কাৰ। তেতিয়াহে আপুনি বাকীকেইটা দুৰ্বুদ্ধিৰ বিষয়ে জয় হ'ব পাৰিব, যেতিয়া বাসুদেৱক আপুনি হৃদয়ত আনিব দেই। গতিকে বাসুদেৱক আপুনি হৃদয়লৈকে আনক, আৰু তেতিয়া আপোনাক দুৰ্বুদ্ধিকেইটাই একো কৰিব নোৱাৰিব। গতিকে দুৰ্বুদ্ধিৰ পৰা বাচিব লাগিলেগে বাসুদেৱক আদৰি আনক। আৰু বাসুদেৱক আদৰিবৰ কাৰণে ইয়াত কি ক'লে যে আমাক এইবাৰ ধুনীয়াকৈ ক'ব, ধ্ৰুৱৰ আখ্যানটো পৃথুৱে ক'লে। আৰু আমাৰ জীৱনটো কি কাৰণে এইবাৰ বস্তু প্ৰকাশৰ 3 নম্বৰ দুলৰিটো চাক,
বস্তু প্ৰকাশ 3 নম্বৰ দলিত কিছে গোবিন্দৰ প্ৰেম অমৃত নদী হ'বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হে হৰি নামে মূলধাৰা চাৰি পুৰুষাৰ্থ ধৰ্ম অৰ্থ কাম মোক্ষ চাৰি পুৰুষাৰ্থ কিন্তু মূলধাৰা হৰিনাম গতিকে এই জীৱনটোত সফল হ'ব লাগিলেগে ধৰ্ম অৰ্থ কাম মোক্ষ ধৰ্ম কি ধৃ ধাতুৰ লগত মন প্ৰত্যয় যোগ হ'লে ধৰ্ম হয় মনটোক নিয়ন্ত্ৰণ কৰা অৰ্থ জীৱনৰ অৰ্থ কি কাৰণত আহিছোঁ কি কৰি আছোঁ কলৈকে যাম অৰ্থ কাম আচলতে প্ৰকৃত কামনা কি হোৱা উচিত তাৰপিছত মুখ্য মোক্ষয় হতা এই চতুৰ্বৰ্গ সাধনৰ কাৰণে আমি পৃথিৱীত আহিছোঁ আৰু এই চতুৰ্বৰ্গ যদি সাধন নহয় তেতিয়াহ'লে কি হ'ব আমাৰ আকৌ বাৰে বাৰে হাতীক গা ধোৱাৰ নিচিনাকৈ আহি থাকিব লাগিব কিমতে ভকতি কৰিব তোমাত